হে বন্ধুসকল, বুদ্ধিজিম বৌদ্ধ ধৰ্মৰ বিষয়ে আজি আলোচনা বা ব্যাখ্যা কৰিম। ব্ৰিফ হিষ্ট্ৰী অফ গৌতম বুদ্ধ, ৰিয়েল নেম সিদ্ধাৰ্থ গৌতম। গৌতম বুদ্ধৰ বিষয়ে সংক্ষেপে আলোচনা কৰিম। ৰিয়েল নেম সিদ্ধাৰ্থ গৌতম, আচল নামটো হ'ল সিদ্ধাৰ্থ গৌতম। বৰ্ণ এজ প্ৰিন্স, এজন কুমাৰ হিচাপে জন্ম হৈছিল। তেতিয়া নাম ৰখা হৈছিল সিদ্ধাৰ্থ অফ দ্য চাইক্লুকেন, শাক্য বংশত জন্ম হৈছিল আৰু তেওঁ প্ৰথম নামটো আছিল সিদ্ধাৰ্থ। টাইটেল বুদ্ধ শাক্যমুনি, যিটো উপাধি আছিল বা সকলোৱে জনাজাত হিচাপে বুদ্ধ বা শাক্যমুনি হিচাপে জানিছিল। বুদ্ধ মিন্স দ্য এনলাইটেন ওৱান। বুদ্ধ মানে আত্মজ্ঞান, নিজক বুজি পোৱা। শাক্যমুনি মিন্স দ্য চেজ অফ দ্য চাইক্লুকেন। শাক্যমুনি মানে হ'ল শাক্য বংশত জন্ম হোৱাৰ কাৰণে শাক্যমুনি বুলি জনা যায়। বাৰ্থ 563 BC, জন্ম হৈছিলে 563 বিফ'ৰ কমন এৰা, যীশু খ্ৰীষ্ট জন্ম হোৱাৰ 563 বছৰ আগত জন্ম হৈছিল লুম্বিনী নিয়েৰ কপিলাবস্তু। লুম্বিনী নামৰ ঠাইত কপিলাবস্তুৰ ওচৰত। সিদ্ধাৰ্থ ৱাজ বৰ্ণ ইন লুম্বিনী, নাও ইন নেপাল, বৰ্তমান নেপাল নামৰ দেশৰ অন্তৰ্গত। ফাদাৰ কিং শুদ্ধোধন, তেওঁৰ দেউতাক আছিল শুদ্ধোধন। হি ৱাজ দ্য ৰুলাৰ অফ শাক্য, পিতাক শুদ্ধোধন শাক্য যিটো ৰাজবংশ, সেই বংশটোৰ ৰজা আছিল। মাদাৰ কুইন মহামায়া, তেওঁৰ মাক আছিল মহামায়া। শ্বি গেভ বাৰ্থ টু সিদ্ধাৰ্থ, তেওঁ সিদ্ধাৰ্থক জন্ম দিছিল আৰু ডাইড এ ফিউ ডেইজ লেটাৰ, কিন্তু মৃত্যু হৈছিল সিদ্ধাৰ্থ জন্ম হোৱাৰ কিছুদিনৰ পিছতে। ফষ্টাৰ মাদাৰ, তেওঁৰ মাহীমাক আছিল মহাপ্ৰজাপতি গৌতমী। আৰু শ্বি ৰেইজ সিদ্ধাৰ্থ আফটাৰ কুইন মহামায়া ডেথ, আৰু তেওঁ যিটো প্ৰতিপালন কৰিছিল, ডাঙৰ দীঘল কৰিছিল সিদ্ধাৰ্থ যেতিয়া কুইন মহামায়া মৃত্যুৰ পিছত। সেইকাৰণে প্ৰথম অৱস্থাত সিদ্ধাৰ্থ নামটো পোৱাৰ পিছত গৌতমী নামৰ মাহীমাকজনীয়ে প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰাৰ কাৰণে তেওঁৰ নামটো গৌতম হয়। ৱাইফ য়শোধৰা, তেওঁৰ ৱাইফৰ নাম আছিলে য়শোধৰা। সিদ্ধাৰ্থ মেৰিড য়শোধৰা, সিদ্ধাৰ্থই য়শোধৰাৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল আৰু হি হেড এ ছান নেইমড ৰাহুল, আৰু তেওঁলোকৰ এটা সন্তান আছিলে ৰাহুল। গ্ৰেট ৰিনাউন্সিয়েশ্যন, যিটো মহাপৰিত্যাগ, এজ অফ 29। হি লেফ্ট হিজ ৰয়েল লাইফ আফটাৰ সিকিং অল্ড এজ, sickness, death and an ascetic in search of the truth। 29 বছৰ বয়সত সিদ্ধাৰ্থ গৌতমে গৃহত্যাগ কৰিলে। আৰু গৃহত্যাগ মানে এই যে ৰাজকীয় যিটো জীৱন, সেই জীৱনটো পৰিত্যাগ কৰিলে। কিহৰ কাৰণে পৰিত্যাগ কৰিলে? যে এজন বৃদ্ধ মানুহ, এজন বেমাৰী মানুহ আৰু এজন মৃত্যু হোৱা লোক, আৰু এজন মানে ভৌতিক সংসাৰৰ পৰা ত্যাগ কৰা মানুহ দেখি সত্যৰ সন্ধানত গৃহত্যাগ কৰে। এনলাইটেনমেণ্ট ওৱান, উৰ্বেলা বুধগয়া আণ্ডাৰ পিপল বুদ্ধি ট্ৰী, যে এই উৰ্বেলা নামৰ ঠাইত যিজোপা আহঁত গছ আছে, আফটাৰ ডিপ মেডিটেশ্যন হি অটেইন এনলাইটেনমেণ্ট এণ্ড বিকেম দ্য বুদ্ধ। সেই ঠাইত তেওঁ আত্মজ্ঞান লাভ কৰে, নিজক বুজি পায় আৰু সংসাৰৰ কথাখিনি বুজি পায়। সেইকাৰণে তেওঁ পিছলৈ বুদ্ধ নামটো প্ৰাপ্তি হয়। ফাৰ্ষ্ট চাৰ্মন, প্ৰথম যি ধৰ্মোপদেশ সাৰনাথত দিছিল, সাৰনাথ। হি প্ৰিচ্ড দ্য ফ'ৰ নবল ট্ৰুথ, তেওঁ 4টা জীৱনৰ সত্য, এণ্ড দ্য নবল এইটফল্ড পাথ, আৰু যিটো 8টা
অষ্টাংগ মাৰ্গৰ কথা কৈছিল। টিচিং এবাউট 45 ইয়াৰ্ছ, তেওঁ 45 বছৰমান বয়স তেওঁ এই ধৰ্মোপদেশ বা জ্ঞান সমাজত বিলাই দিছিল। হি ট্ৰেভেল এক্ৰছ নৰ্দাৰ্ণ ইণ্ডিয়া টিচিং কম্পেশ্যন, নন ভায়লেন্স এণ্ড দ্য মিডল পাথ। তেওঁ উত্তৰ ভাৰতখন ঘূৰি কৰুণা, অহিংসা আৰু এই মধ্যপাঠ মানে এই নবল এইটফুল পাথ, এইকেইটাই মধ্যপাঠত পৰে, এইবোৰৰ কথা বুজাই দিছিল। ডেথ মহাপৰিনিৰ্বাণ, এইটো পালি ভাষাত এই মৃত্যুটোক মহাপৰিনিৰ্বাণ শব্দ ব্যৱহাৰ কৰিছে। 483 BC, 483 বিফৰ কমন এৰা, কুশীনগৰ নামৰ ঠাইডোখৰত হি পাছড আৱে এট এবাউট 80 years of age attaining the মহাপৰিনিৰ্বাণ। তেওঁ এই সংসাৰৰ পৰা নিৰ্বাণ প্ৰাপ্তি হয়, মুক্তি পায় 80 বছৰ মান বয়সত। ডক্ট্ৰিন এণ্ড ফিলচফি অফ বুদ্ধিজম, বৌদ্ধ ধৰ্ম বা বৌদ্ধ পন্থাৰ সিদ্ধান্ত আৰু দৰ্শন। ডক্ট্ৰিন অফ কৰ্ম ইজ দ্য এছেঞ্চিয়েল পাৰ্ট অফ বুদ্ধিজম, যে কৰ্মৰ সিদ্ধান্তটো বৌদ্ধ ধৰ্মৰ এটা প্ৰয়োজনীয় অংশ। ইট ইমফেচাইজ অন দ্য মৰেল লাইফ অফ এইটোৱে এজন ব্যক্তিৰ নৈতিক জীৱনৰ ওপৰত গুৰুত্ব দিয়ে বা উদগনি যোগায়। ইট নাইদাৰ একচেপ্টেড নৰ ৰিজেক্টেড দ্য এক্সিষ্টেঞ্চ অফ দ্য গড, যে ঈশ্বৰৰ স্থিতি গ্ৰহণো নকৰে, অগ্ৰাহ্যও নকৰে। ইট ৰিজেক্টেড দ্য বেদাস এণ্ড ভেদিক ৰিচুৱেলছ এণ্ড ইভেন দ্য কাষ্ট চিষ্টেম। কি কৈছে? এই বৌদ্ধ ধৰ্মই বেদ, ঋক, যজুৰ, সাম, অথৰ্ব, বেদিক ৰিচুৱেলছ, বৈদিক যিখিনি নিয়ম নীতি, যাগ যজ্ঞ, বলি বিধান, পূজা পাতল, এনেকুৱাখিনি কথা, আৰু আনকি বৰ্ণ ব্যৱস্থা, কাষ্ট চিষ্টেম, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ, এই ব্যৱস্থাখিনি অগ্ৰাহ্য কৰে। দ্য ফিলচফি এডভোকেটেড দ্য অবজাৰভেন্স অফ মিডল পাথ, মধ্যপথৰ ওপৰত ওকালতি কৰে। ইট ডিড নট বিলিভ ইন দ্য পাৰমানেন্স অফ চল, যে আত্মাৰ স্থিতি এইটো বিশ্বাস নকৰে। বুদ্ধ taught persons should avoid excess luxury and austerity, যে বুদ্ধই ব্যক্তিৰ অত্যাধিক ভোগবিলাস আৰু সা সম্পত্তিত থকা জীৱন, এই বস্তুখিনি পৰিত্যাগ কৰিবলৈ কয়। The 5 precepts, পঞ্চশীল or 5 rules of training, পঞ্চশীল নীতি বা 5 প্ৰকাৰৰ যি অনুশীলন বৌদ্ধ ধৰ্মত কৰা হয়। প্ৰথমটো হ'ল prohibition of killing both humans and all animals, যে কোনো মানৱ জীৱন আৰু অন্যান্য প্ৰাণীৰ হত্যা কৰাৰ পৰা আঁতৰি থকা। Prohibits theft and related activities such as fraud and forgery, যে চুৰ কৰা বা চুৰ কৰা সম্পৰ্কিত কিছুমান কাম কাজ, ছল চাতুৰি, ঠগ প্ৰবঞ্চনা, এইবোৰৰ পৰা আঁতৰি থাকিব লাগে। Abstention from sexual misconduct, যে এই যৌন অপব্যৱহাৰ, অপকৰ্মৰ পৰা আঁতৰি থাকিব লাগে। Abstention from speaking lies, মিথ্যাচাৰৰ পৰা আঁতৰি থাকিব লাগে। Prohibits intoxication through alcohol, drugs and other means, যে যিখিনি নিচাযুক্ত দ্ৰব্য, মদিৰা অন্যান্য যিবোৰ আছে নিচাযুক্ত দ্ৰব্য, সেইবোৰৰ পৰা আঁতৰি থাকিব লাগে। The story of 4 sights, এই 4টা দৃষ্টি, যিকেইটা দৃষ্টিয়ে বুদ্ধৰ জীৱনত প্ৰভাৱ পেলাইছে, সেই 4টা দৃষ্টি
হ'ল one day Siddhartha left the palace with his charioteer Chana. চানা নামৰ যিজন ৰথীৰ লগত ৰথচালকজনৰ লগত এদিন সিদ্ধাৰ্থই নিজৰ ৰাজপ্ৰসাদ ত্যাগ কৰিছিল। During different journeys, he saw the four sights that changed his life forever. যে তেওঁ বিভিন্ন প্ৰকাৰ ভ্ৰমণ কৰি তেওঁ চাৰিটা দৃষ্টিয়ে তেওঁ জীৱনটো পৰিৱৰ্তন কৰিলে। চাৰিটা কথা দেখিলে এই বিভিন্ন প্ৰকাৰৰ ভ্ৰমণত, সেইকেইটাই তেওঁৰ জীৱনটোত পৰিৱৰ্তন ঘটালে বা কৰিলে। এক নম্বৰ হ'ল an old man, এজন বৃদ্ধ মানুহ দেখিলে। He saw a weak, bent old man. তেওঁ এজন দুৰ্বল কুবজা মানুহ দেখিলে। And learned that everyone grows old. আৰু বুজি পালে যে সকলো বুঢ়া হ'বলৈ গৈ আছে। 2 নম্বৰ a sick man, এজন বেমাৰী মানুহ দেখিলে। He saw a person suffering from disease. তেওঁ এজন বেমাৰী মানুহ দেখিলে যে তেওঁ বেমাৰত ভুঞ্জি আছে আৰু and realized that illness can affect anyone. আৰু তেওঁ অনুভৱ কৰিলে যে বেমাৰ বা ৰোগে সকলোকে আক্ৰমণ কৰিব পাৰে, তাৰ পৰা কোনো হাত সাৰি থকাটো সম্ভৱ নহয়। 2 নম্বৰটো a dead body, এটা মৃত শৰীৰ বা শৱ দেখিলে। He saw a funeral procession. তেওঁ মানে এই মৃত শৰীৰ বা যিটো শৱযাত্ৰা দেখিলে। And understood that death is inevitable for all living beings. তেওঁ অনুভৱ কৰিলে যে সকলো জীৱৰে মৃত্যু আছে, ইয়াৰ পৰা কোনো হাত সাৰি থাকিব নাই। মানে মৃত্যু এটা অপৰিহাৰ্য সকলো জীৱৰ বাবে। 4 নম্বৰ দেখিলে a holy ascetic, মানে এজন পবিত্ৰ সন্যাসী দেখিলে। He saw a peaceful wandering monk, এজন শান্তিপূৰ্ণ সন্যাসী দেখিলে who had renounced worldly life. তেওঁ যিজনে এই সংসাৰিক জীৱনৰ পৰা আঁতৰি in search of truth and liberation, সত্যৰ সন্ধান আৰু মুক্তিৰ সন্ধানত ঘূৰি ফুৰিছে। মানে এই চাৰিটা কথাৰ পৰা বুদ্ধই অনুভৱ কৰিলে significance these four sights made Siddhartha realize that কি অনুভৱ কৰিলে human life filled with suffering, old age, sickness and death. যে মানুহৰ জীৱনটো কিহে পৰিপূৰ্ণ? সহ্যই যে বৃদ্ধত্ব, ৰোগাক্ৰান্ত আৰু মৃত্যুৰ, মানে ইয়াৰ পৰা কোনো হাত সাৰি থাকিব নোৱাৰে। গোটেই জীৱনটো এই বৃদ্ধ, বেমাৰ আৰু মৃত্যুৰে পৰিপূৰ্ণ হৈ আছে। Wealth and luxury cannot protect anyone from these realities. এই যিটো প্ৰকৃত বৃদ্ধ, মৃত্যু আৰু বেমাৰ, এইখিনি কেতিয়াও সম্পত্তি বা ভোগবিলাস এইখিনি কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। মানে এইখিনি থাকিলেও বেমাৰ হ'বই, বৃদ্ধত্ব প্ৰাপ্তি হ'বই, মৃত্যু হ'বই। There may be a path to overcome suffering through spiritual practice. আৰু এই দুখ কষ্টৰ পৰা হাত সাৰিবৰ বা দুখ কষ্টক পৰাভৱ কৰিব পাৰি কিছুমান আধ্যাত্মিক অনুশীলনৰ যোগেদি। Inspired by these realizations, যে এই প্ৰকৃতাৰ্থ কথাখিনি সিদ্ধাৰ্থ renounced his royal life at the age of 29. এই কথাখিনি তেওঁ অনুভৱ কৰি তেওঁ 29 বছৰ বয়সত তেওঁ গৃহ সংসাৰ ত্যাগ কৰি এই ভৌতিক যিটো সংসাৰ আৰু ৰাজকীয় জীৱনৰ পৰা পৰিত্যাগ কৰি after years of meditation and spiritual practice, তেওঁ কিছু বছৰ ধ্যান আৰু আধ্যাত্মিক কিছুমান অনুশীলন কৰিলে। He attained enlightenment under the Bodhi tree and became the Buddha. Enlightenment মানে এজোপা আহঁত গছৰ তলত ধ্যান কৰিলে বহু বছৰ আৰু কিছুমান আধ্যাত্মিক অনুশীলন কৰিলে। সেই আহঁত গছজোপাকে কালক্ৰমত বুদ্ধৰ পৰা বুদ্ধিট্ৰী হ'ল, য'ত বুদ্ধই জ্ঞান পাইছিলে।
মানে বুদ্ধ মানে জ্ঞান বা নিজক বুজি পোৱা। সেইকাৰণে সেই গছজোপাৰ তলত বুদ্ধই যিহেতু জ্ঞান পাইছিলে, সেইকাৰণে সেই গছজোপাৰ নাম বুদ্ধিট্ৰী, বুদ্ধি গছ। 4 noble truth, 4টা পৰম সত্য। দ্য ট্ৰুথ, 1 নম্বৰটো হ'ল দ্য ট্ৰুথ অফ চাফাৰিং, দুখ। যে যিটো সহ্য, দুখ। প্ৰথমটো হ'ল যে লাইফ ইনভলভ চাফাৰিং, যে প্ৰত্যেকে এটা সহ্য কৰি আছে। ডিছছেটিছফেকশ্যন এণ্ড ট্ৰেছ, যে এই সহ্য, দুখ, কষ্ট, অসন্তুষ্টি, চিন্তা, এইবোৰ জীৱনটো প্ৰত্যেক মানুহৰ জীৱন ভুগি আছে। It includes pain, illness, aging, death, and even the feelings that pleasant experience do not last forever. যে এই যে দুখ, বেমাৰ, বয়স, মৃত্যু, আনকি এই যে জীৱনৰ অভিজ্ঞতাখিনি শেষলৈকে নাথাকে। এইখিনি প্ৰত্যেক মানুহে এটা দুখত ভুগি আছে। The truth of cause of suffering is ইয়াৰ টুথৰ এই যে দুখ কষ্ট ইয়াত ভুগি আছে, ইয়াৰ কাৰণ আছে। এইটোক সমুদয় বুলি কৈছে পালি ভাষাত। কি কৈছে সমুদয় মানে চাফাৰিং ইজ কজ কাৰ্ভিং, এই যে কষ্টত ভুগি আছে ইয়াৰ কাৰণটো তৃষ্ণা বা এটেচমেণ্ট, আকৰ্ষণ বা অজ্ঞানতা, এণ্ড ইগনৰেঞ্চ। We suffer because we clinging to desires, possession, relationship and fixed ideas. এই যে মানুহখিনি দুখ কষ্টত ভুগি আছে, ইয়াৰ মূল কাৰণটো হ'ল আশা, সম্পৰ্ক, কিছুমান স্থিতি, কিছুমান ধাৰণাত আমি তাৰ ভিতৰত সোমাই পৰিছোঁ, যাৰ কাৰণে এই দুখত ভুগি আছোঁ। 3 নম্বৰ হ'ল ট্ৰুথ অফ দ্য এণ্ড অফ চাফাৰিং, আৰু এই দুখৰ শেষ আছে, সেইটো নিৰোধ বুলি কৈছে পালি ভাষাত। ইট ইজ পচিবল টু এণ্ড চাফাৰিং টু লেট গ' দ্য কাৰ্ভিং এণ্ড এটেচমেণ্ট। এই যে তৃষ্ণা, আকৰ্ষণ, এইটো শেষ হ'ব। দিছ ষ্টেট অফ ফ্ৰীডম ইজ কল্ড নিৰ্বাণা, আৰু এই দুখৰ এইটো শেষ আছে, আৰু শেষটো এই সংসাৰৰ পৰা গুচি যোৱাটো, যিটো নিৰ্বাণ বুলি শব্দ কৈছে। তৃষ্ণা বা এই যে আকৰ্ষণৰ পৰা সেই আকৰ্ষণ যেতিয়া শেষ হৈ যাব, তেতিয়াই এই নিৰ্বাণ প্ৰাপ্তি হ'ব, মুক্তি প্ৰাপ্তি হ'ব, সেইটো বুদ্ধ কৈছে। 4 নম্বৰটো হ'ল দ্য ট্ৰুথ অফ পাথ টু দ্য এণ্ড অফ চাফাৰিং, যে এই পাথটো শেষ হ'বৰ কাৰণে, দুখৰ শেষ হ'বৰ কাৰণে মাৰ্গ মানে পথ, মাৰ্গ। দ্য ৱে টু এণ্ড চাফাৰিং বাই ফল'য়িং দ্য নবল এইটফল্ড পাথ, এই 8 প্ৰকাৰৰ অষ্টাংগ মাৰ্গৰ কথা বুদ্ধই কৈছে। উইচ ইনক্লুড, তাতে কি সোমাই আছে? 1 নম্বৰ হ'ল নবল এইটফল্ড পাথ, এই 8 প্ৰকাৰৰ অষ্টাংগ মাৰ্গত আছে। প্ৰথমটো হৈছে ৰাইট ভিউ। ৰাইট ভিউ মানে শুদ্ধ দেখাটো, ৰাইট অনুধাৱন কৰিব লাগে। এইটো পালি ভাষাত সমদিঠি, যে কাৰেক্ট আণ্ডাৰষ্টেণ্ডিং, শুদ্ধটো অনুভৱ কৰিব লাগে। আণ্ডাৰষ্টেণ্ডিং দ্য 4 নবল ট্ৰুথ এণ্ড চিং ৰিয়েলিটি এজ ইট ইজ, যে এই যে চাৰিটা কথা, যে দুখৰ কাৰণ আছে, যে ডিজায়াৰটো, যিটো আশা কৰিছোঁ, আৰু সেইখিনি শেষ আছে, যিটো মুক্তি হ'ব, এই কথাখিনি বুজি পাব লাগে। প্ৰথম কথা ৰাইট ইণ্টেনশ্যন, শুদ্ধ উদ্দেশ্যত আছে। শুদ্ধ উদ্দেশ্যটো এইটো পালি ভাষাত কৈছে সংকল্প, যে পিয়ৰ থট, শুদ্ধ ভাৱনা, শুদ্ধ ডেভেলপিং ইণ্টেনশ্যনছ অফ কাইণ্ডনেছ, কম্পেশ্যন এণ্ড নন ভাইলেঞ্চ। তাৰ কাৰণে কি কৰিব লাগিব? দয়া, কৰোণা আৰু অহিংসাৰ উদগতি কৰিব লাগিব। এইখিনি বস্তুত গুৰুত্ব দিব লাগিব। ৰাইট স্পীচ, যে শুদ্ধ ক'ব লাগে, এইটো সমৱচ, যে সমভাৱে ক'ব লাগে। ট্ৰুথফুল স্পীচ, সত্য ক'ব লাগে। কি ক'ব লাগে? এভইড লাইং, গছিপছ, হাৰ্ছ ৱৰ্ডছ এণ্ড আইডল টক, যে এইবোৰ মিথ্যাচাৰ, উপহাস বা আনে বেয়া পোৱা কথা ক'ব নালাগে। স্পীক অনেষ্টলি এণ্ড কাইণ্ডলি, আৰু নম্ৰভাৱে আৰু দয়াভাৱে ক'ব লাগে। ৰাইট একশ্যন, যে শুদ্ধ কৰ্ম কৰিব লাগে, কণ্ডাক্ট। সমকমন্ত, যিটো পালি ভাষাত সমকমন্ত কৈছে মৰেল বিহেভিয়াৰ,
যে নৈতিক আচৰণ, এভইড কিলিং, ষ্টিলিং এণ্ড ছেক্সুৱেল মিছকণ্ডাক্ট ক্ৰিটিকেলি, যে হত্যা, চুৰ আৰু যৌন কুআচৰণৰ পৰা আঁতৰি নৈতিকভাৱে জীৱন যাপন কৰিব লাগে। ৰাইট লাইভলিহুড, শুদ্ধ জীৱন যাপন, এইটো আজীৱ, পালি ভাষাত কৈছে আজীৱ, অনেষ্ট লিভিং, নৈতিকভাৱে জীয়াই থাকিব লাগে। আৰ্ণ এ লিভিং উইদাউট হাৰ্মিং পিপুল অৰ আদাৰ লিভিং বিংছ, এনেভাৱে আয় বা উপাৰ্জন কৰিব লাগে বা জীৱন নিৰ্বাহ কৰিব লাগে যাতে আন কোনো প্ৰাণী বা মানুহৰ অপকাৰ নহয়। ৰাইট ইফৰ্ট, যে শুদ্ধ পুৰুষাৰ্থ কৰিব লাগে, ব্যায়াম, যে প্ৰপাৰ ইফৰ্ট, শুদ্ধ পুৰুষাৰ্থ কৰিব লাগে, শুদ্ধ কাম কৰিব লাগে। এলিমিনেট আনহোলচাম থটছ, যিবোৰ বেয়া চিন্তা এইবোৰ মনৰ পৰা আঁতৰিব লাগে। আৰু কাল্টিভেট গুড কোৱালিটিজ, আৰু ভাল গুণবোৰ আয়ত্ব কৰিব লাগে, ভাল গুণবোৰ নিজৰ গঠন কৰিবলৈ জনা, সেইবোৰৰ কৰ্ষণত গুৰুত্ব দিব লাগে। ৰাইট মাইণ্ডফুলনেছ, এইটো পালি ভাষাত কৈছে সমসতি, যে সজাগতাটো, শুদ্ধ সজাগতাটো। বি ফুল্লি আৱাৰ অফ বডি ফিলিং মাইণ্ডছ এণ্ড একশ্যন ইন দ্য প্ৰেজেণ্ট মমেণ্ট, যে বৰ্তমান ক্ষণটোৰ ওপৰত ভিত্তি কৰি শৰীৰ, অনুভৱ, মন আৰু কৰ্মৰ বিষয়ে সজাগ হোৱা দৰকাৰ। ৰাইট কনচেনট্ৰেশ্যন, যে শুদ্ধ বস্তুত মনোনিৱেশ কৰিব লাগে, মেডিটেশ্যন কৰিব লাগে, যিটো পালি ভাষাত কৈছে সমাধি, মেণ্টেল, মনটো একাগ্ৰ কৰিব লাগে। ডেভেলপ ডিপ কনচেনট্ৰেশ্যন থ্ৰু মেডিটেশ্যন টু এটেইন উইজডম এণ্ড লিবাৰেঞ্চ, যে ডিপ কনচেনট্ৰেশ্যন, যে গভীৰভাৱে একাগ্ৰ আৰু ধ্যান কৰিব লাগে যাতে জ্ঞান আৰু মুক্তি পাব পাৰি। এই যে 8 প্ৰকাৰৰ অষ্টাংগ মাৰ্গ, ইয়াৰ আমি 3টা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হ'ল উইজডম, মানে পন্নৰ পিছত কি হয়, তাত ৰাইট ভিউ, ৰাইট ইণ্টেনশ্যন, যে শুদ্ধ নিৰীক্ষণ কৰিব লাগে আৰু শুদ্ধ উদ্দেশ্যত কৰিব লাগে। ডেভেলপ কাৰেক্ট আণ্ডাৰষ্টেণ্ডিং এণ্ড উইজডম, যে শুদ্ধ বস্তুটো বুজি পাব লাগে আৰু জ্ঞানৰ উদ্গতি কৰিব লাগে। শুদ্ধ বস্তুটো বুজি পোৱাৰ আৰু জ্ঞানৰ উদগনি দিব লাগে, উন্নতি কৰিব লাগে। মৰেলিটি, মৰেলিটি মানে শিলৰ অৰ্থটো কি হ'ল, যে ৰাইট স্পীচ, ৰাইট একশ্যন, ৰাইট লাইভলিহুড, যে শুদ্ধ ক'ব লাগে, শুদ্ধ কৰিব লাগে আৰু শুদ্ধভাৱে জীয়াই থাকিব লাগে। প্ৰমোটছ ইথিকেল এণ্ড ডিচিপ্লিন লিভিং, যে নৈতিক আৰু নিয়মানুৱৰ্তিতাভাৱে জীয়াই থাকিবলৈ উদগনি জনাব লাগে। তাৰপিছত মেণ্টেল ডিচিপ্লিন, যে মানসিক যিটো নিয়মানুৱৰ্তিতা, সমাধি যিটো কৈছে, তাত সমাধি বুলি কৈছে। ৰাইট ইফৰ্ট, ৰাইট মাইণ্ডফুলনেছ, ৰাইট কনচেনট্ৰেশ্যন, শুদ্ধ পুৰুষাৰ্থ, শুদ্ধ শুদ্ধভাৱে মনটো একাগ্ৰ কৰিব লাগে। যে কাল্টিভেট মেণ্টেল পিউৰিটি, ফ'কাছ এণ্ড ইনাৰ পিচ, যে কৰ্ষণ কৰিব লাগে মনৰ শুদ্ধতা, একাগ্ৰতা আৰু শান্তিৰ বাবে কৰ্ষণ কৰিব লাগে। কেৰেক্টাৰিষ্টিক্স অফ বুদ্ধিষ্ট ফিলচফি, যে বুদ্ধৰ যিটো দৰ্শন, বুদ্ধ দৰ্শনৰ যিখিনি বিশেষতা। 4 নোবল ট্ৰুথ, 4টা পৰম সত্য কথা কৈছে, যে লাইফ ইনভলভ ছাফাৰিং, লাইফটো সহ্য কৰি আছে দুখত। ছাফাৰিং হেজ কজ ডিজায়াৰ, ইয়াৰ কাৰণটো আশা, প্ৰত্যাশা। ছাফাৰিং কেন এণ্ড, আৰু ই দুখৰ শেষ আছে। এণ্ড দ্য পাথ টু এণ্ড ইট ইজ দ্য নবল এইটফল্ড, আৰু ইয়াৰ 8টা অষ্টাংগ মাৰ্গৰ কথা ইতিমধ্যে কোৱা হৈছে। মিডল পাথ, মাধ্যমিক মাৰ্গ, এভইড বাই এক্সট্ৰিম লাক্সাৰী এণ্ড এক্সট্ৰিম চেল্ফ ডিনায়াল, যে নিজক মানে অত্যাধিক ভোগবিলাস, এইটো জীৱন পৰা অগ্ৰাহ্য কৰিব লাগে আৰু নিজক অগ্ৰাহ্য কৰিব নালাগে। প্ৰমোটছ এ বেলেঞ্চ ৱে অফ লাইফ, এটা ভাৰসাম্যভাৱে বা ভাৰসমতা অটুট ৰাখি জীৱনটো চলাব লাগে। নন ভাইলেঞ্চ, অহিংসা, এনকাৰেজ কম্পেশ্যন, নন ভাইলেঞ্চ টুৱাৰ্ডছ অল লিভিং, যে জীৱবোৰৰ প্ৰতি কৰুণা আৰু অহিংসা ভাৱটো জগাই তুলিব লাগে। তাৰপিছত ইম্পাৰমেনেঞ্চ, অনেক, মানে এক নহয় অনেক,
যে এভৰিথিং ইন দ্য ৱৰ্ল্ড ইজ কনষ্টেণ্টলি চেঞ্জিং, নাথিং ইজ যে এই বিশ্বত কোনো বস্তু স্থিৰ নহয়, পাৰ্মানেণ্ট নহয়, যে সময়ৰ লগে লগে এইবোৰ পৰিৱৰ্তন হৈ থাকে। ন' পাৰ্মানেণ্ট চ'ল, অন্ত যে কোনো আত্মা দেহত আত্মা আছে বা জগতখনত সৃষ্টি কৰি কোনো পৰাত্মা জীৱাত্মাৰ কথা কোৱা নাই, কোনো পাৰ্মানেণ্ট স্থায়ী আত্মাৰ কথা কোৱা নাই। ৰিজেক্ট দ্য আইডিয়াজ অফ ইটাৰনেল আনচেঞ্জিং চ'ল অৰ চেল্ফ যে নিজৰ দেহত আত্মা আছে, আত্মা পৰমাত্মাৰ কথাটো বুদ্ধই কোৱা নাই। তাৰ বদলি কৈছে যে সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ থাকে। ল অফ কৰ্মৰ যিটো আইন বা সিদ্ধান্তটো every action has consequences that influence present and future lives যে কৰ্মৰ যিটো সিদ্ধান্ত, বৰ্তমান কৰ্মই বা প্ৰত্যেক কৰ্মই এটা ফলাফল দিয়ে বৰ্তমান আৰু ভৱিষ্যত জীৱনৰ কাৰণে। ৰিৱাৰ্ড beings are reborn according to their কৰ্ম যে এই মানুহ যে পুনৰ জন্ম লাভ কৰিব সেইটো তেওঁ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰিব আৰু মুক্তিও সেই কৰ্মৰ ওপৰতে পাব। নিৰ্বাণ দ্য আল্টিমেট গ'ল ইজ টু এটেইন নিৰ্বাণ যে এই যিটো নিৰ্বাণ যে যিটো উদ্দেশ্য প্ৰাপ্তি সেইটো হ'ল নিৰ্বাণ। আৰু দ্য এণ্ড অফ ছাফাৰিং এণ্ড চাইকেল অফ দ্য ৰিবাৰ্থ এই যিটো পুনৰ জন্মৰ যিটো চাইকেল ঘূৰি থকাৰ যিটো খেল এইটো আৰু কষ্টৰ পুনৰ জন্ম হৈ দুখ কষ্টত ভুগি থকাৰ যিটো ব্যৱস্থা, এইটোৰ পৰা মুক্তি পোৱাৰ যিটো ব্যৱস্থা সেইটো হ'ল নিৰ্বাণ। নবুল এইটফল পাথ এই 8 প্ৰকাৰৰ কাৰণ এই মুক্তি পাবৰ কাৰণে 8 প্ৰকাৰৰ যি ব্যৱস্থা কৰিছে অষ্টাংগ মাৰ্গ, ৰাইট ভিউ, ৰাইট ইণ্টেনশ্যন, ৰাইট স্পীচ, ৰাইট একশ্যন, ৰাইট লাইভলিহুড, ৰাইট ইফৰ্ট, ৰাইট মাইণ্ডফুলনেছ, ৰাইট কনচেন্ট্ৰেশ্যন। এথিকেল কণ্ডাক্ট emphasize morality, wisdom, meditation, truthfulness, compassion and self discipline এই যে নৈতিক জীৱনটোত জ্ঞান, ধ্যান, সত্য, কৰুণা আৰু নিজৰ জীৱনটো নিয়মানুৱৰ্তিতাই চলোৱা কথাটো বুদ্ধই কয়। ফিচাৰ্ছ অফ বুদ্ধিজম বৈশিষ্ট্যখিনি হ'ল কি ফাউণ্ডেড বাই গৌতম বুদ্ধ ইন দ্য 6th century BC যে বুদ্ধই 600 শতিকাত এই বিফ'ৰ কমন এৰা জিজাছ খ্ৰীষ্ট যীশু খ্ৰীষ্ট জন্ম হোৱাৰ 600 বছৰ আগত এই বিচাৰধাৰাটো জন্ম দিছিল। The based on the four noble truth and suffering and its cessation যে এই 8 প্ৰকাৰৰ দুখ 4 প্ৰকাৰৰ যিটো সত্য জীৱন দুখত ভুজি আছে ইয়াৰ শেষ হোৱাৰ কথা কৈছে। Follow the 8 noble path in the way of liberation ইয়াৰ পৰা মুক্তি পোৱাৰ কথা কৈছে 8 প্ৰকাৰৰ পথৰ যোগেদি। Believe in কৰ্ম and rebirth এই শুদ্ধ কৰ্মৰ কথা কৈছে আৰু এই পুনৰ জন্মৰ ওপৰত বিশ্বাস কৰে where action determine future যিটোৱে ভৱিষ্যতৰ কথা কয়। কৰ্মৰ ওপৰত ভিত্তি কৰি পুনৰ জন্ম হ'ব, ভাল কৰ্ম কৰিলে পুনৰ জন্ম নহয়। এই ডিজায়াৰৰ পৰা মুক্তি পাব যিটো নিৰ্বাণ বুলি শব্দটো ব্যৱহাৰ কৰিছে। Follows the middle path avoiding both luxury and extreme asceticism যে এই যে ভোগবিলাক সম্পত্তিৰ যিটো ব্যৱস্থা এইবোৰ পৰা আঁতৰি এই অষ্টাংগ মাৰ্গৰ কথা কৈছে। Reject the authority of Vedas and elaborate sacrificial rituals যে বেদ ঋক যজুৰ সাম 18 এই 4খন বেদ অগ্ৰাহ্য কৰিছে আৰু এই স্পিৰিচুৱেল ৰিচুৱেলছ যাগ যজ্ঞ বলি বিধান পূজা পাতল এনেকুৱাবোৰ বুদ্ধই অগ্ৰাহ্য কৰে। Does not accept a permanent soul অন্ত যে এইবোৰ আত্মাৰ কথা যিটো স্থায়ী আত্মা দেহত আত্মা যে আছে পৰমাত্মা জীৱাত্মা এই কথাখিনি বুদ্ধই অগ্ৰাহ্য কৰে। টিচ ইম্পাৰমেনেন্স যে অনেকত বিশ্বাস কৰে যে সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হয়, ব্ৰহ্মাণ্ডত কোনো স্থায়ী নাই। Emphasizes non-violence যে অহিংসাৰ ওপৰত গুৰুত্ব দিয়ে, কম্পেশ্যন কৰুণা দয়াৰ ওপৰত গুৰুত্ব দিয়ে, লাভিং কাইণ্ডনেছ যে দয়াৰ ওপৰত গুৰুত্ব দিয়ে, মেত্তা। Stress ethical conduct যে নৈতিক জীৱন, ধ্যান, meditation and wisdom
ফৰ স্পিৰিচুৱেল ডেভেলপমেণ্ট, এই যে আধ্যাত্মিক উন্নতিত গুৰুত্ব দিয়ে। অপেন টু অল পিপুল, সকলোৰ সৈতে খোলা হ'ব লাগে, ৰিগাৰ্ডলেছনেছ অফ কাষ্ট, জেণ্ডাৰ এণ্ড ছ'চিয়েল ষ্টেটাছ। ইয়াত যিটো বৰ্ণ, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, পুৰুষ প্ৰকৃতি বা সামাজিক যিটো নিয়ম, ইয়াত উচ্চ নিষ্ট ভাগ নথকাকৈ সকলোৰ কাৰণে খোলা এটা ব্যৱস্থা বুদ্ধই ক'ব বিচাৰে। এনকাৰেজেছ ৰেচনেল ইনকুৱাৰী এণ্ড চেল্ফ ৰিয়েলাইজেশ্যন ৰাডাৰ দেন ব্লাইণ্ড ফেথ। যিকোনো কথা বা বস্তুক অন্ধ অনুকৰণৰ সলনি সেই বস্তুটো অনুসন্ধান আৰু অনুভৱ কৰিবলৈ বুদ্ধই গুৰুত্ব দিছিল, উদগনি যোগাইছিল। বুদ্ধিজম কৰ্ম, ৰিবাৰ্থ এণ্ড আত্মা। কৰ্ম মিনছ ইটাৰনেল একশ্যন, ইণ্টেনশ্যনেল একশ্যন, যে এটা উদ্দেশ্যৰ ওপৰত ভিত্তি কৰি কৰ্ম কৰিবলৈ কৈছে। এভৰি ইণ্টেনশ্যনেল থট, ৱৰ্ড এণ্ড ডিডছ লিভছ এণ্ড ইফেক্ট। যাৰ প্ৰত্যেকটো ভাৱ, কথা আৰু এইবোৰে ইফেক্ট এটা কৰে, প্ৰভাৱ পেলায়। গুড কৰ্ম, কাইণ্ডনেছ, জেনাৰচিটি, উইজডম। ভাল কৰ্মটো হ'ল দয়া, সাধাৰণতা, জ্ঞান, এইখিনি। ব্ৰিং প্লেজেণ্ট ৰিজাল্ট, যিটোৱে শান্তি ফলাফল দিয়ে। বেড কৰ্ম, গ্ৰীড, হেট্ৰেড, ডিলিউজন, ব্ৰিং চাফাৰিং। বেয়া কৰ্মই মায়া, ঘৃণা, লোভ এইবোৰ সৃষ্টি কৰি সংসাৰত দুখ ভোগ থাকে। কৰ্ম ইনফ্লুৱেঞ্চেছ both the present life and future event। ভাল কৰ্মই বৰ্তমানতো প্ৰভাৱ পেলায় আৰু পুনৰ জন্মৰ ওপৰত প্ৰভাৱ পেলায়। 2 নম্বৰ ৰিবাৰ্থ, পুনৰ্ভৱ পুনৰ জন্ম। বুদ্ধিজম একচেপ্ট ৰিবাৰ্থ। বুদ্ধই পুনৰ্জন্মটো বিশ্বাস কৰে, বাট ডাজ নট টিচ that an eternal soul is reborn। যে এইটো কিন্তু পুনৰ জন্ম বিশ্বাস কৰে যদিও কিন্তু এই আত্মাটো যে পুনৰ জন্ম হৈ থাকে এই কথাটো কোৱা নাই। সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ গৈ থাকে। ইটাৰনেল চ'ল পুনৰ জন্ম হৈ থাকে বুলি কোৱা নাই, যিটো পৰমাত্মা। ৰিবাৰ্থ অকাৰ্ছ বিকজ কৰ্ম এণ্ড ক্ৰেভিং কণ্টিনিউ চেইন অফ এক্সিষ্টেন্স। এই যে জন্ম পুনৰ জন্ম হয়, এইটো বৰ্তমান কৰ্মই ভৱিষ্যত কৰ্মৰ ওপৰত প্ৰভাৱ পেলাব, পুনৰ জন্ম হ'ব। আৰু তৃষ্ণা থাকিলে আকৌ পুনৰ জন্ম হ'ব। তৃষ্ণা যদি পৰিত্যাগ কৰোঁ, পুনৰ জন্ম নহয়। এইটো বুদ্ধৰ সংসাৰৰ আশা, ভোগবিলাসৰ আশা থাকিলে আকৌ পুনৰ জন্ম হ'ব, আশা নাথাকিলে পুনৰ জন্ম নহয়। এইটো বুদ্ধৰ দৰ্শন। ইট ইজ লাইক ওৱান কেণ্ডল লাইটিং এনাডাৰ। এইটো এনেকুৱা বুজাবলৈ বিচাৰিছে যে এডাল মমবাতিয়ে আনডাল পোহৰ কৰিব পাৰে। বাট নিউ ফ্লেম ডিপেণ্ডছ অন দ্য ফাৰ্ষ্ট। কিন্তু যিটো নতুন মমবাতি আগৰডালৰ ওপৰত ভিত্তি কৰি জন্ম হ'ব, বাট ইট ইজ নট এক্সেক্টলি দ্য ছেইম ফ্লেম। কিন্তু একেটো জুই বা অগ্নি বা একেডাল মমবাতি নহয়। আত্মাটো বুদ্ধই ক'ব বিচাৰিছে অন্ত। মেনি ইণ্ডিয়ান ফিলচফিজ একচেপ্ট এন ইটাৰনেল আত্মা। যে বুদ্ধই দৰ্শনত ইটাৰনেল আত্মা, বহুতে এইটো গ্ৰহণ কৰে যে আত্মা, ইটাৰনেল আত্মা কিবা পৰমাত্মা বুলি জগত সৃষ্টি কৰোঁতা এজন আছে, কিন্তু বুদ্ধ তত অন্ত। কিন্তু বুদ্ধই কিন্তু এইটো বস্তুটোক অগ্ৰাহ্য কৰে। দেয়াৰ ইজ ন' পাৰ্মানেণ্ট আনচেঞ্জিং চেল্ফ। গতিকে এইটো কোনো পাৰ্মানেণ্ট স্থায়ী কোনো নাই, সময়ৰ লগে লগে এইবোৰ চেঞ্জ হৈ থাকে। এই পাৰ্চন কনচিষ্ট অফ 5 এগ্ৰিগেটছ, পঞ্চস্কন্ধ। ইয়াৰ কাৰণে তেওঁ 5টা এগ্ৰিগেটছ, এই কথা 5টা কৈছিলে। পঞ্চস্কন্ধ কাণ্ড। ফৰ্ম বডি, শৰীৰটো গঠন, ফিলিং অনুভৱ, পাৰচেপশ্যন বুজি পোৱা, মেণ্টেল ফৰ্মেশ্যন মানসিক গঠন, কনচিয়াছনেছ চিত্ত যিটো আত্মজ্ঞান। Since these are constantly changing, there is no eternal soul। এইটো সময়ৰ লগে লগে এইখিনি পৰিৱৰ্তন হৈ থাকে, কোনো ইটাৰনেল চ'ল নাই, জীৱাত্মা বুলি কোনো নাই। ইয়াৰ যিটো সম্পৰ্ক, ইগনৰেঞ্চ, অবিদ্যা, এই সংসাৰখনকে ভৌতিক সংসাৰখনকে শুদ্ধ সত্য বুলি
ভোগবিলাসত মত্ত হৈ থকাটো ইগনৰেঞ্চ, অবিদ্যা, মায়া, ক্ৰেভিং এটেচমেণ্ট, আৰু ইয়াৰ কাৰণটো হ'ল তৃষ্ণা, যে এইবোৰৰ প্ৰতি ডিজায়াৰ যিটো আশাভাৱটো আছে আৰু শেষ নোহোৱাৰ যিটো বাসনা সেইটো, আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি ভাল কৰ্ম কৰিলে পুনৰ জন্ম নহয়, এই নিৰ্বাণ প্ৰাপ্তি হ'ব, আৰু বেয়া কৰ্ম সংসাৰত ভোগবিলাক কৰি থাকি বেয়া কৰ্মত লিপ্ত হৈ থাকিলে পুনৰ জন্ম হৈ দুখত ভজি থাকিব। সেইকাৰণে এই ৰিবাৰ্থ, চাফাৰিং, এই দুখৰ কাৰণ, আৰু এই 8 প্ৰকাৰৰ অষ্টাংগ মাৰ্গত কথা কৈছে, তেতিয়া মুক্তি পাব। তাৰপিছতে 4 বুদ্ধিষ্ট কাউন্সিল। প্ৰথম আছিলে 483 BC, 283 বিফৰ কমন এৰা, চোন আফটাৰ বুদ্ধৰ মৃত্যু বা পৰিনিৰ্বাণ প্ৰাপ্তি হোৱা পিছত ৰাজগৃহত পালে। তাত কি ৰজা আছিলে অজাতশত্ৰু, হাৰাণ্যক ডাইনেষ্টি, আৰু সেইখনৰ সভাপতি কৰিছিল প্ৰিজাইডেড মহাকশ্যপে। তাত বুদ্ধ টিচিং ধম্ম আৰু মনাষ্টিচ, য'ত মানে বুদ্ধই ধৰ্ম আৰু মনাষ্টিচ, এই যে মঠত কেনেকৈ নিয়ম নীতিৰে থাকিব লাগে আৰু ধৰ্মৰ জ্ঞান দিছিল, ধৰ্মোপদেশ। কম্পাইলেশ্যন চুত পিটক আৰু বিনয় পিটক বাই আনন্দ এণ্ড ৰূপালী। এই আনন্দ আৰু ৰূপালী নামৰ দুজন সন্যাসী, মানে এইখিনি কথা চুত পিটক আৰু বিনয় পিটক এই দুখন কম্পাইলেশ্যন কৰিছিল, সংকলন বা সম্পাদন কৰিছিল। তাৰপিছত ছেকেণ্ডটো 383 383 বিফৰ কমন এৰা, যীশু খ্ৰীষ্টৰ জন্মৰ আগত 383 জন্ম হৈছিল, মানে খ্ৰীষ্টপূৰ্ব বুদ্ধ পৰিনিৰ্বাণ প্ৰাপ্তিৰ 100 বছৰ পিছত। প্ৰথম বুদ্ধিষ্ট কাউন্সিল, প্ৰথম বুদ্ধ সংঘৰ 100 বছৰ পিছত বৈশালী নামৰ ঠাইত হৈছিল, বৈশালীত, য'ত কিং কলচুক আছিলে, আৰু ডিছকাছ দ্য ডিছপিউট অভাৰ মনাষ্টিক ডিচিপ্লিন। এই মঠৰ যিটো জীৱন, কেনেকৈ নিয়ম নথিবদ্ধ থাকিব লাগে, এইখিনি বিনয় পিটকত সংযোজন কৰিছে। ইট লেড দ্য ফাৰ্ষ্ট মেজৰ স্প্লিট ইন দ্য বুদ্ধিষ্ট সংঘ। ইয়াতে মানে দুটা ভাগ হৈ গ'ল, স্থবিৰবদিন এণ্ড মহাসংঘটিকা। 3 নম্বৰখন হ'ল পাটলিপুত্ৰ, 250 বিফৰ কমন এৰা, তাত কি হৈছিলে, অশোক আছিলে, অশোকৰ মৌৰ্য ডাইনেষ্টি, মৌৰ্য বংশৰ, আৰু প্ৰিজাইড অভাৰ মোগলীপুতা তিছা, এইখনৰ সভাপতি কৰিছিলে মোগলীপুতা তিছাই। ৰিমুভ কৰাপ্ট মাংস, যিখিনি দুৰ্নীতিগ্ৰস্ত সন্যাসী আছিলে তেওঁলোকক আঁতৰাইছিল, আৰু এই কথাবৰ্তু নামৰ পুস্তকখনত এইখিনি কম্পাইল কৰিলে, সংকলন কৰিলে। আৰু বুদ্ধিষ্ট মিছনাৰী এব্ৰড, আৰু বুদ্ধিষ্ট যিখিনি মানে কিছুমান মঠৰ সন্যাসীয়ে বৌদ্ধ ধৰ্মটো গোটেই ভাৰতবৰ্ষৰ বাহিৰত প্ৰচাৰৰ কাৰণে কৰা কথা ইয়াত আলোচনা কৰিছিল। কম্পাইলেশ্যন অৱ অভিধাম পিটক, এই অভিধাম পিটকৰ ইয়াতে সংকলন কৰিছিল। 4 নম্বৰখন আছিলে 72 C, যে 72 খ্ৰীষ্টাব্দ, মানে যীশু খ্ৰীষ্টৰ জন্মৰ পিছত। কুণ্ডলবন কাশ্মীৰত হৈছিলে, কনিষ্ক আছিলে, কুষাণ বংশৰ কনিষ্ক আছিল। এছ'চিয়েটেড উইথ দ্য সৰ্বশিষ্ট বেদ স্কুল, এই সৰ্বশিষ্টবাদ যিটো স্কুল আছিলে, সেই স্কুলটো ইয়াৰ লগত সম্পৰ্ক হৈ আছিল। বুদ্ধিষ্ট স্ক্ৰিপচাৰ্ছ ৱেৰ এডিটেড, বুদ্ধৰ লগত জড়িত যিবোৰ গ্ৰন্থ আছিল সেইখিনি সম্পাদনা কৰিছিল আৰু সেইবোৰত ব্যাখ্যা কৰিছিল। প্ৰমোটিং মহায়ান বুদ্ধিজম, আৰু ইয়াৰ যোগেদি মহাযান বুদ্ধ ধৰ্মটো প্ৰচাৰ প্ৰসাৰত উদগনি যোগাইছে। ডিভিজন অফ বুদ্ধিষ্ট ইনটু হিনায়ান এণ্ড মহায়ান,
ইয়াতে বুদ্ধ ধৰ্মটো দুটা ভাগ হৈ গ'ল, হীনযান আৰু মহাযান। লিটাৰেচাৰ অফ বুদ্ধ লিটাৰেচাৰ বুদ্ধ যে বৌদ্ধ ধৰ্মৰ যিখিনি সাহিত্য, সেই সাহিত্যখিনি সৰহসংখ্যক পালি ভাষাত আছে আৰু কিছু সংখ্যক সংস্কৃতত আছে। ত্ৰিপিটক বুদ্ধ ধৰ্মৰ মুখ্য গ্ৰন্থ ত্ৰিপিটক হ'ল বিনয় পিটক, চুত পিটক, অভিধৰ্ম পিটক। বিনয় পিটকত এই তিনিখন পালি ভাষাত লিখা আছে। বিনয় পিটকত কি কৈছে, ৰুলছ এণ্ড ৰেগুলেশ্যন অফ মনাষ্টিক ডিচিপ্লিন অফ, এই যে মঠৰ সন্যাসীসকলৰ যিখিনি নিয়ম নীতি সেইখিনি কথা উল্লেখ আছে। তাৰপিছত এই কালেকশ্যন অফ ডিছক'ৰ্ছ এণ্ড টিচিং অফ চাৰ্মন বুদ্ধ, এই চুত পিটকত বুদ্ধৰ যিখিনি জ্ঞান ধৰ্মোপদেশ এইখিনি আছে। আৰু ইয়াতে 5টা ভাগ হ'ল, দীঘ নিকায়, মঝিম নিকায়, সময়ুত্ত নিকায়, অংগুত্ত নিকায় আৰু ক্ষুদ্ৰক নিকায়। তাৰপিছত অভিধৰ্ম পিটকত কি কৈছিলে, এই মাগলীপুত্ৰ তিচাই মানে এইখন সম্পাদনা কৰিছিলে আৰু বুদ্ধৰ যিখিনি ধৰ্মোপদেশ এইখিনি ইয়াত উল্লেখ আছে। ডিলছ উইথ চাম ছাবজেক্ট এজ চুত পিটক, আৰু চুত পিটকৰ কিছুমান কথা উল্লেখ আছে, বাট এই মোৰ স্কলাৰিষ্টিক মানে সেইখিনি কিবা পণ্ডিতালী ব্যৱস্থাৰ আগতে মানে অধিক ব্যাখ্যা কৰি পণ্ডিতৰ নিচিনাকৈ ব্যাখ্যা কৰা আছে। ইট ডিভাইডেড ইনটু ধম্মচগিম, ইয়াত মানে ধম্মচগিমত ভাগ কৰিছে, বিভিংগ, ধাতু কথা, পুলপ জাফি, কথাবস্তু, য়মক এণ্ড পথন, এইবোৰ ভাগত ভাগ কৰিছে। তাৰপিছত জাতকটেলছটো পালি ভাষাত লিখা আছে। কালেকশ্যন অফ 500 poems উইথ ডিছক্ৰাইব এজ প্ৰিভিয়াছ বাৰ্থ, বুদ্ধৰ জন্মৰ আগৰ 500 সাধু কথা জাতকৰ কিতাপত আছে। ধম্মপদখন হ'ল পালি ভাষাত লিখা আছে। কালেকশ্যন অফ বুদ্ধ ছেয়িং এণ্ড ইথিকেল টিচিং, বুদ্ধৰ যিখিনি কথা আৰু নৈতিক কথাখিনি, ইয়াত নৈতিক শিক্ষা জ্ঞানখিনি এই ধৰ্মপদত আছে। মিলন পদত আছে কি, এখন পালি ভাষাত লিখিছে, ডাইলগ বিটুইন দ্য কিং অফ মিলান্দ আৰু মংক অফ নাগাছেন, এই মিলান্দ নামৰ যিজন ৰজা আৰু নাগছেন এই দুজনৰ মাজৰ কথাখিনি এই মিলন্দ পন্হাত আছে। বুদ্ধ বংশখনত কৈছে, ইট কণ্টেইনছ লিজেণ্ডছ অফ ভাৰ্ছ এবাউট 24 বুদ্ধজ হু প্ৰিছক্ৰাইব গৌতম ইন আৰ্লি টাইম। এইখন কি কৈছে, ইয়াত মানে বুদ্ধৰ it contains legends verse about 24 বুদ্ধজ who preceded গৌতম বুদ্ধ in Ireland, যে সৰুকালৰ কথাখিনি বুদ্ধৰ কথাখিনি ইয়াত উল্লেখ আছে। 20 প্ৰকাৰৰ বুদ্ধ। চাইলন্স ক্ৰনিকল পালি ভাষাত আছে। ইয়াত দীপবংশ, মহাবংশ আৰু কুলবংশ, এই চাইলেন্স ক্ৰনিকলত মানে এই 3টা ভাগত ক্ৰমবদ্ধ হৈ আছে পালি ভাষাত। বৈপুল্য সূত্ৰ, বৈপুল্য এখন সংস্কৃত ভাষাত আছে। এই গ্ৰুপ অফ ইম্পৰ্টেণ্ট মহায়ান বুদ্ধিষ্ট স্ক্ৰিপচাৰ, এই মহায়ান বুদ্ধৰ কিছুমান ধৰ্মগ্ৰন্থ ইয়াত গভীৰ দৰ্শন আৰু শিক্ষাখিনি আছে। These are teaching অষ্টসহস্ৰিকা পজনিপৰিমিত সূত্ৰ, এইখিনি আছে। আৰু ভদ্ৰকল্পিকা সূত্ৰ আছে। বুদ্ধিচত্ত অফ দ্য আৰ্থ আছে। বুদ্ধভূমি সূত্ৰ আছে। বুদ্ধ বটমস্ক সূত্ৰ আছে। গান্দু বুহাই সূত্ৰ আছে। গল্ডেন লাইট সূত্ৰ আছে। হাট সূত্ৰ আছে। ললিত বিস্তাৰ সূত্ৰ আছে। ঘন বায়ু সূত্ৰ আছে। লংকাবত্ৰ সূত্ৰ আছে। লোটাছ সূত্ৰ আছে। মহাভেৰী সূত্ৰ আছে। মহাৰত্নকূট সূত্ৰ আছে। মহাচমনিপাত সূত্ৰ আছে। মহাবন
মহাপৰিনিৰ্বাণ সূত্ৰ আছে, সমাধিৰাজা সূত্ৰ আছে, সূত্ৰ পাৰফেক্ট এনলাইটেনমেণ্ট আছে, 10 stages of সূত্ৰ জোনাং আছে। বুদ্ধ চৰিত্ৰত আছে, সংস্কৃতত লিখা আছে বায়'গ্ৰাফি অফ বুদ্ধ ৰিটেন চবুচে বুদ্ধৰ জীৱনটোৰ ওপৰত যিখন জীৱন লিখিছিলে সেইখিনি লিখা আছে। মহাবস্তুত আছে এখন সংস্কৃতত লিখা আছে টেক্সট অফ বুদ্ধ বুদ্ধৰ জীৱনৰ লগত জড়িত জীৱন আৰু জীৱনৰ লগত জড়িত কাহিনীবোৰ উল্লেখ আছে। বুদ্ধিষ্ট কাণ্ট্ৰিজ বৰ্তমান বুদ্ধিষ্ট কাণ্ট্ৰিখিনি আছিলে তাত কি কৈছে শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ, কম্বোডিয়া, লাওছ, ভূটান শ্ৰীলংকা, থাইলেণ্ড, ম্যানমাৰ, কম্বোডিয়া, লাওছ ইয়াত থেৰাবাদা বুদ্ধিজমটো চলে। ভূটান, মংগোলিয়া, টিবেট এইখনত আকৌ ব্ৰজায়ান বুদ্ধিজম চলে। জাপান, চাইনা, চাউথ কোৰিয়া, ভিয়েটনাম ইয়াত মহায়ান বুদ্ধিজমটো চলে। আৰু নেপালত ব্ৰজায়ান থেৰাবাদা দুটা চলে। আৰু ইণ্ডিয়াছ ভেৰিয়াছ ট্ৰেডিশ্যন চলে। ইয়াত মানে ভাৰতত থেৰাবাদাও চলে, ব্ৰজায়ানো চলে, মহায়ানো চলে, এই গোটেইকেইটা চলে। বুদ্ধিষ্ট স্কলাৰ্ছ কিছুমান আছিলে, তাৰপিছত নাগাৰ্জুন তেওঁ 200 বা 300 চেঞ্চুৰী কমন এৰাত কৈছিল মানে তাত কৈছে যে ফাউণ্ডাৰ অফ মাধ্যমিক এই যিটো মধ্যপাঠ 8 প্ৰকাৰৰ মধ্যপাঠৰ তেওঁ মানে জন্মদাতা আগতে আছিল। এক্সপ্লেইন দ্য ডক্ট্ৰিন অফ শূন্যত এমটিনেছ শূন্যত যিটো মানে তেওঁ এই শূন্যত্ব যিটো প্ৰাপ্তি এই কথাটো কৈছিলে 8 প্ৰকাৰৰ মাৰ্গৰ কথা। তাৰপিছত অসংগ আছিলে, অসংগ 400 কমন এৰা। এওঁ কি কৈছিলে এই য়োগেশ্বৰ মাইণ্ড অনলি যে মনৰ কথা কৈছিল অকল যুগৰ দুগনি মনৰ কথা মনৰ এখন স্কুল আছিল। সেইটো এটা বিচাৰধাৰা মানে প্ৰত্যেকৰ এটা ভাৱধাৰাত এখন স্কুল বুলি কয়। ইমফেচাইজ কনচাছনেছ এই যিটো মানসিক যিটো জ্ঞান মানে চিত্ৰ যিটো অৱস্থা সেই কথাটো এই অসংগই কয়। বসুবন্ধুৱে কি কৈছিলে 450 কমন চেঞ্চুৰী কমন এৰাত কৈছিলে ব্ৰাদাৰ অফ অসংগ অথৰ অফ অভিধৰ্মকোশ লেটাৰ বিকিং লিডিং অফ য়োগেশ্বৰ ফিলচফাৰ। এই অসংগৰ মানে এনেকুৱা ভাতৃ আছিলে সম্ভৱ। তেতিয়া কি কৈছিলে এই অভিধৰ্মকোশৰ নামত তেওঁ এইখিনি লিখিছিলে। আৰু তেওঁ য়োগেশ্বৰ ফিলচফিটোত য়োগেশ্বৰ মানে মনৰ কথা কৈছে, মনৰ যিটো দৃষ্টিভংগী সেইটোখিনি কনচাছনেছ। তাৰপিছত এইটোৰ পিছত মানে তেওঁ ইয়াত লিড লৈছিলে। বুদ্ধ ঘোষৰ কি কৈছিলে 500 শতিকাৰ তেওঁ কৈছে বিশুদ্ধি মাৰ্গ যিটো পাথ অফ পিউৰিফিকেশ্যন যে শুদ্ধতাৰ পথ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থেৰাবাদা টেক্সট। এই থেৰাবাদা মাৰ্গৰ বিশুদ্ধি মাৰ্গটো তেওঁ কৈছিলে ওপৰত বুদ্ধ ঘোষে। তাত দিগনাগয়ে কি কৈছিলে 500 বা 600 কমন এৰা দ্য পায়নিয়াৰ অফ বুদ্ধিষ্ট লজিক এণ্ড এপিষ্টমলজি। এই যে বুদ্ধৰ যিবোৰ তৰ্ক আৰু অধিবিদ্যা ওপৰৰ কথাখিনি সেইখিনি দিগনাগয়ে কৈছিলে। ধৰ্মকৃতীয়া কি কৈছিলে 700 কমন এৰাত 700 শতিকাত কি কৈছিলে ডেভেলপ দ্য বুদ্ধিষ্ট লজিক থিয়ৰী। এই বুদ্ধৰ যিবোৰ তৰ্ক আৰু তত্ত্ব এইখিনি উন্নতি ঘটাইছিল। শান্তিদেৱে কৈছিলে কি 800 শতিকাত তেওঁ বুদ্ধিচাৰ্য বাটাৰা এই ক্লাছ অফ গাইডেজ বুদ্ধিচত্ৰপাত এই বুদ্ধিচত্ৰৰ যিটো বুদ্ধই ধ্যান কৰাৰ কিছুমান ব্যৱস্থা আছিলে সেইখিনি ভাগ কৰিছিল। অতীছতো 982 to 1154 ইণ্ডিয়ান মাংক হু হেল্ড ৰিভাইভ বুদ্ধিজম ইন টিবেট অথৰ অফ লেম্প ফৰ দ্য পাথ অফ তেওঁ মানে
ভাৰতীয় এজন সন্যাসী আছিল। তেওঁ তিব্বতত বৌদ্ধ ধৰ্মটো পুনৰ সৃষ্টি হোৱাত অৰিহণা যোগাইছিল আৰু তাত পোহৰৰ দৰে সহায় কৰিছিল। কিছুমান ফৰেইন বুদ্ধিষ্ট মানে বিদেশী বুদ্ধ পণ্ডিত আছিল। তেওঁলোক আছিল ফাহিয়ান আছিল। তেওঁ চীনৰ পৰা আহিছিল। তেওঁ 399 to 414 ভিতৰত কমন এৰাত সোমাইছিল শতিকাত আৰু বুদ্ধৰ মঠ আৰু সমাজ ব্যৱস্থাটোৰ বিষয়ে তেওঁ লিখি থৈ গৈছে। হিউৱেন চাং আছিলে। তেওঁ চীনৰ পৰা আহিছিল। নালন্দাত এখন বিশ্ববিদ্যালয় আছিল। তাতে গ্ৰেট টং ৰেকৰ্ডছ এণ্ড ৱেষ্টাৰ্ণ মিউজিয়াম। ইয়াত তেওঁ মানে এই যিটো পশ্চিমীয় আৰু বৌদ্ধ ধৰ্মৰ যিখিনি কথা এইখিনি লিখিছিল। ইজিং এইখন চাইনাৰ পৰা আহিছিল। তেওঁ নালন্দা আৰু ৰেকৰ্ডেড বুদ্ধিষ্ট এডুকেশ্যনেল মনাষ্টিৰী, এই যিটো বুদ্ধৰ মঠ ব্যৱস্থাটো আৰু বুদ্ধৰ শিক্ষা ব্যৱস্থাটো আৰু নালন্দা বিশ্ববিদ্যালয়ত পঢ়ি এইখিনি কথা লিখা হৈছিল। এতিয়া আমি তিবেটান বুদ্ধিজমৰ সাধাৰণ বুদ্ধ ধৰ্মত আৰু এই তিব্বতত যিটো বুদ্ধিজম, এই যিটোৰ মাজত এটা তুলনামূলক কম্পেৰিজন কি হৈছে। ডেভেলপ মেইনলি টিবেট ফ্ৰম মহায়ান, কিন্তু ইয়াত তিব্বতত মহাযান বুদ্ধিজমটোৱে মানে উন্নতি হৈছিল। কিন্তু গৌতম বুদ্ধই আকৌ আচল বুদ্ধ ধৰ্মটো জন্ম দিছিল। কিন্তু মেইন ট্ৰেডিশ্যন ইয়াত ব্ৰজায়ান, পিছত ব্ৰজযান হৈ গ'ল। তাৰপিছত এই জেনেৰেলটোত আমাৰ সাধাৰণ যিটো বুদ্ধিজম তিনিটা বস্তু সোমাই, থেৰাবাদা, মহায়ান, ব্ৰজায়ান। মানে হীনযান, মহাযান আৰু ব্ৰজযান, এই তিনিটা বুদ্ধিজম তাত সোমাই আছে। গ'লটো হ'ল বুদ্ধহুড এণ্ড লিবাৰেশ্যন। এই বুদ্ধত্ব প্ৰাপ্তি হ'ব লাগে আৰু মুক্তি পাব লাগে। কিন্তু লিবাৰেশ্যন ফ্ৰম ছাফাৰিং এণ্ড এটেইনমেণ্ট অফ নিৰ্বাণ। কিন্তু ইয়াত এই সাধাৰণ যিটো বুদ্ধ ধৰ্মত তাত মানে দুখ কষ্টৰ পৰা মুক্তি হৈ নিৰ্বাণ প্ৰাপ্তি হ'ব লাগে, সংসাৰৰ পৰা মুক্তি পাব লাগে। কিন্তু ইয়াত বুদ্ধত্ব প্ৰাপ্তি হ'ব লাগে, মুক্তি হ'ব লাগে। টিচাৰ ৰোল ইয়াত মানে এই তিবেটান বুদ্ধিজমত তিব্বতৰ যিটো বুদ্ধ, তাত লামাসকলে গুৰুত্ব দিয়ে। লামা মানে টিচাৰ, তেওঁলোকে লামাসকলে গুৰুত্ব দিয়ে। কিন্তু মাংক এণ্ড টিচাৰ গাইড ফলোৱাৰ, এই সাধাৰণ বুদ্ধ ধৰ্মত যিখন সন্যাসীসকলে গোটেই মানে গাইড কৰি থাকে, পৰামৰ্শ দি থাকে। আৰু ইয়াত এই তিব্বতৰ যিটো বুদ্ধ ধৰ্ম, তাত এইটো ব্ৰজযানৰ প্ৰভাৱ এটা পৰে। তাত মন্ত্ৰ, ৰিচুৱেল, মেডিটেশ্যন, মণ্ডল, তান্ত্ৰিক মাৰ্গ, কিছুমান তন্ত্ৰ মন্ত্ৰ, তাৰপিছত যজ্ঞ কিছুমানো কৰে আৰু ধ্যানৰ ওপৰতো গুৰুত্ব দিয়ে। কিন্তু এই সাধাৰণ বুদ্ধ ধৰ্মৰ এই ধ্যানৰ কথা কয়, নৈতিক কথা কয়, জ্ঞানৰ কথা কয়, অষ্টাংগ মাৰ্গৰ কথা কয়। কিন্তু ইয়াত তান্ত্ৰিক মাৰ্গ এটা সোমাই আছে এই তিবেটান বুদ্ধিজমত। স্ক্ৰিপচাৰ তিবেটান বুদ্ধিজম কেনন, কংগুইৰ এণ্ড টেংগুইৰ। ইয়াৰ মানে ইয়াত লগত জড়িত বুদ্ধিষ্ট কিছুমান কেনন আছে। এই হৈছে কেংগুৰ। ইয়াত কিন্তু এই সাধাৰণ বুদ্ধিজমত ত্ৰিপিটক আৰু আধাৰ বুদ্ধিষ্ট মানে ত্ৰিপিটকে মূল, বিনয় পিটক, চুত পিটক, অভিধৰ্ম পিটক আৰু ইয়াৰ লগতে কিছুমান যিখিনি বুদ্ধৰ লগত জড়িত এই কথাখিনি টেক্সট বুকখিনি, সেইখিনি ইতিমধ্যে আলোচনা কৰা হৈ গৈছে। চিম্বলিজম ইউজ ইলাবৰেট চিম্বলছ, ৰিচুৱেল এণ্ড চেক্ৰেট। ইয়াত মানে এই তিবেটান বুদ্ধিজমত কি কয়, চিম্বল কিছুমান চিহ্ন কিছুমান ধৰে আৰু ৰিচুৱেল যিবোৰ যজ্ঞ কিছুমানত গুৰুত্ব দিয়ে, তান্ত্ৰিক মাৰ্গত আৰু সেইবোৰত গুৰুত্ব দিয়ে। কিন্তু ইয়াত এই সাধাৰণ বুদ্ধিজমত থেৰাবাদা, হীনযান, তাৰপিছত মহাযান আৰু আৰু ব্ৰজযান, এই তিনিটাই কৰে। আৰু সেই দেশ লৈ বেলেগ বেলেগ হয়। চিম্বলছ ৰিপ্ৰেজেণ্টিং ইভেণ্টছ বুদ্ধজ লাইফ। বুদ্ধৰ যিটো জীৱনটো হৈছিলে, তাত সেই জীৱনটোৱে কিছুমান চিম্বল কৰে। জীৱনটোৰ ওপৰত যিখিনি ভিত্তি কৰি কিছুমান চিম্বল বুজায়। লুম্বিনীত জন্ম হৈছিলে কাৰণে ল'টাছ এলিফেণ্টটো বুজায়। ল'টাছ ৰিপ্ৰেজেণ্ট পিউৰিটি, এলিফেণ্ট ৰিপ্ৰেজেণ্ট কুইন
কুইন মায়া ড্ৰিম বিপদ এই জন্মটোৱে মানে মায়াটো ত্যাগ কৰি এই শুদ্ধত্ব প্ৰাপ্তি হ'ব লাগে। এইটো গ্ৰেট ৰিনাউন্সিয়েশ্যন লিভিং হোম, যে এইটো ঘোঁৰাৰ দ্বাৰা চিম্বল বুজাবলৈ বিচাৰে। এই যি মানে সেইটোৱে যিটো যুদ্ধ যে গৃহ পৰিত্যাগ কৰিছিলে, ভোগবিলাক পৰিত্যাগ কৰিছিলে, সেইটোৱে কি বুজায়, ঘোঁৰাটো পৰিত্যাগ কৰিছে। ঘোঁৰা মানে যে সত্যৰ সন্ধানত যোৱা। এনলাইটেনমেণ্ট মানে বুদ্ধ গয়াত আছে, তাত বুদ্ধি ট্ৰী, বজ্ৰসেনা, ডায়মণ্ড থ্ৰন। ইট ৰেপ্ৰেজেণ্টছ দ্য প্লেচ এণ্ড মুভমেণ্ট অফ বুদ্ধ এণ্ড সেই বুদ্ধ গয়াত যিটো আছে সেইটো আকৌ বুদ্ধ গছ মানে আহঁত গছজোপাই চিম্বল হিচাপে দেখুৱাব বিচাৰে। সেইটোৱে মানে এই বুদ্ধ জ্ঞান প্ৰাপ্তিটো দেখুৱাব বিচাৰে। ফাৰ্ষ্ট চাৰ্মন সাৰনাথত দিছিলে ধৰ্মচক্ৰ, হুইল এই ধৰ্মচক্ৰ যিটো ব্যৱস্থা আছে, সেই 24ডাল দণ্ড আছে, ৰিপ্ৰেজেণ্ট দ্য টাৰ্ণিং অফ হুইল অফ বুদ্ধৰ যিখিনি জ্ঞান ধৰ্মবোধে সেইখিনি কথা বুজায়। মিৰাকলছ এণ্ড টিচিং, চমৎকাৰ কিছুমান আছে বুদ্ধৰ শিক্ষাত। এমটি থ্ৰন ফুটপ্ৰিণ্ট, এই ৰাজপ্ৰসাদ পৰিত্যাগৰ ফুটপ্ৰিণ্ট, এই ভৰিৰ যিবোৰ চিম্বল, সেই ৰিপ্ৰেজেণ্ট বুদ্ধৰ প্ৰেজেঞ্চ এণ্ড স্পিৰিচুৱেল অথৰিটি, বুদ্ধৰ যিটো স্থিতি আৰু স্পিৰিচুৱেল অথৰিটি, আধ্যাত্মিক যিখিনি আধিপত্য, সেইখিনি কথা কয়। পৰিনিৰ্বাণটো স্তূপত দেখুৱাই যায়, বুদ্ধৰ যিখিনি পৰিনিৰ্বাণ মৃত্যু হৈছে তাখিনি স্তূপত দেখুৱাই যায়। স্তূপ মানে এইবোৰ মূৰ্তি নিচিনা। তাৰপিছত ৰিপ্ৰেজেণ্ট বুদ্ধৰ ফাইনেল লিবাৰেশ্যন এণ্ড প্ৰেজেঞ্চ অফ ৰেলিক্স, এই কিছুমান ৰেলিক্সৰ বুদ্ধৰ মূৰ্তি আৰু মানে সেইবোৰ যোগেদি বুজাব বিচাৰিছে। এডভান্টেজ কণ্ট্ৰিবিউশ্যন, বুদ্ধ ধৰ্মই কিখিনি কণ্ট্ৰিবিউশ্যন দিছে, নন ভায়লেঞ্চৰ ওপৰত গুৰুত্ব দিছে, যে শান্তি, দয়া, কৰোণা এইবোৰ ওপৰত গুৰুত্ব দিছে। মৰেল এথিকেল, সত্য, নিজক নিয়ন্ত্ৰিত কৰা, ভাল কৰ্ম কৰা, ভাল ব্যৱহাৰ কৰা, এইখিনি গুৰুত্ব দিয়ে। ইকুৱেলিটি এণ্ড ছ'চিয়েল হাৰমনি, সামাজিক যিটো বৈষম্য এইটো পৰিত্যাগ কৰি আধ্যাত্মিকভাৱে জীৱন যাপন কৰাৰ কথা সকলোৱে সমভাৱে। প্ৰেক্টিকেল এপ্ৰ'চ টু লাইফ, এই যে 4 প্ৰকাৰৰ সত্য আৰু এই 8 প্ৰকাৰৰ অষ্টাংগৰ মাৰ্গৰ কথা কয়। তাৰপিছত ডেভেলপিং এডুকেশ্যন, বুদ্ধ আছে নালন্দা, এই নালন্দা আৰু বিক্ৰমশিলা যিখন দুখন ইউনিভাৰ্চিটি আছিল, এইখনে বুদ্ধৰ মঠৰ সন্যাসীসকলৰ কাৰণে বুদ্ধ জ্ঞান অৰ্জনৰ 1 নম্বৰ মানে কেন্দ্ৰবিন্দু আছিল। তাৰপিছত প্ৰমোশ্যন মেডিটেশ্যন, এই ধ্যানৰ ওপৰত বুদ্ধই গুৰুত্ব দিছিল, যাতে শান্তি, মাইণ্ডফুলনেছ, কনচেনট্ৰেশ্যন আৰু মেণ্টেলিজম, মানসিক শান্তি, মানসিক নিয়মানুৱৰ্তিতা আৰু মনটো একাগ্ৰ হৈ থাকে। গ্ৰৌথ অফ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ, কি আৰ্কিটেক্সাৰ, স্তূপ, কেভছ, কালচাৰ, এইবোৰ স্তূপখিনি আৰু গুহা, ভাস্কৰ্য, ছবি, এইবোৰ বুদ্ধিষ্ট আৰ্ট অফ আৰ্কিটেক্সাৰটো মানে ভাস্কৰ্যটো, কলাটো বৃদ্ধি পাইছিল। তাৰপিছত স্প্ৰেড অফ কালচাৰ এণ্ড নলেজ, যে ইয়াৰ যোগেদি যিটো সাংস্কৃতিক আৰু জ্ঞান, হেল্প কালচাৰেল এক্সচেঞ্জ বিটুইন ইণ্ডিয়া কাণ্ট্ৰি, চাইনা, টিবেট, শ্ৰীলংকা, চাউথ এছিয়া। চাউথ এছিয়াৰ দেশবোৰৰ লগত ইতিমধ্যে যিখিনি আলোচনা কৰা হৈছে, এইবোৰ দেশত মানে বুদ্ধৰ যিটো সংস্কৃতি আৰু জ্ঞানখিনি টিবেট, শ্ৰীলংকা আদি দেশবোৰ আৰু চাউথ এছিয়াৰ দেশবোৰৰ লগত প্ৰভাৱিত হৈছে। হিউমেনিটিজ ভেলুজ, যে যিটো মানৱীয় যিটো মূল্য, সেইখিনি কম্পেশ্যন, টলাৰেঞ্চ, ৱেলফেয়াৰ অফ দ্য অল বিংছ, সকলোৰে উন্নতি হওক, সহিষ্ণুতা বৃদ্ধি পাওক, কৰোণা হওক, এই ভাৱনাটো বুদ্ধৰ মূল্যৰ পৰা শিকিব পাৰি। আৰু এইটো সামাজিক বৰঙণি। চিম্প্লিচিটি এণ্ড ৰেচনেল থিংকিং, যে সাধাৰণভাৱে জীয়াই থাকিব লাগে, এনকাৰেজ কুৱেশ্যন কৰিব লাগে, এইটো কিহৰ কাৰণে হৈছে, চেল্ফ এক্সপিৰিয়েঞ্চ, এইটো অনুসন্ধান কৰিব লাগে, অভিজ্ঞতা অৰ্জন কৰিব লাগে, আৰু এভইড ব্লাইণ্ড ফেথ, কোনো মানে অন্ধ অনুকৰণ কৰিব নালাগে। তাৰপিছত বুদ্ধৰ যিখিনি জেচাৰ, হস্তমুদ্ৰা, সেইখিনিয়ে কৈছে অভয় মুদ্ৰাই মানে এইটো প্ৰটেকশ্যন, ৰক্ষা, শান্তি, এইখিনি কথা, যোন ভয়ৰ কথাটো নকয়, মানে ভয় ভাৱটো নাই, এই বাক্যটো দেখুৱায়। তাৰপিছত ভূমি স্পৰ্শ মুদ্ৰাই কৈছে কি, এইটো যে সাক্ষী হৈ আছোঁ, পৃথিৱীখনৰ সাক্ষী হৈ আছোঁ। ধৰ্মচক্ৰ মুদ্ৰাই টিচিং এণ্ড স্প্ৰেড দ্য ধৰ্ম, যে জ্ঞানখিনি, শিক্ষাখিনি, যে ধৰ্ম কথাখিনি যে বৃদ্ধি হোৱাটো কথা কয়। ধ্যান মুদ্ৰাই আকৌ মেডিটেশ্যন, কনচেনট্ৰেশ্যন, ইনাৰ, যে মানসিক শান্তিৰ কাৰণে ধ্যান, একাগ্ৰ আৰু আভ্যন্তৰীণ যিটো শান্তি, এইখিনি কথা কয়। বৰদ মুদ্ৰাই কি কৈছে, দানৰ কথা কৈছে,
কৰোণাৰ কথা কৈছে, স্বাগতৰ কথা কৈছে, এইখিনি কথা কৈছে। বজ্ৰ মুদ্ৰাই কি কৈছে? নলেজ, উইজডম, স্পিৰিচুৱেল, যে জ্ঞান শক্তি আৰু সেইখিনি মানে দেহত স্পিৰিচুৱেল আধ্যাত্মিক শক্তি এইখিনি অৰ্জন কৰাৰ কথা কৈছে বজ্ৰ মুদ্ৰা। বজ্ৰজয় কঠিন হ'বলৈ কৈছে। বিতৰ্ক মুদ্ৰাই কি কৈছে? টিচিং, ডিবেট, ট্ৰান্সমিশ্যন, বুদ্ধিষ্ট, যে বুদ্ধৰ যিখিনি সিদ্ধান্ত সেইখিনি তৰ্ক কৰিবলৈ কৈছে, শিক্ষা দিবলৈ কৈছে আৰু প্ৰচাৰ প্ৰসাৰৰ কথা কৈছে। জ্ঞান মুদ্ৰাই কি কৈছে? উইজডম, লাৰ্ণিং, কনচেনট্ৰেশ্যন, যে জ্ঞানৰ কথা কৈছে, শিকিবলৈ কৈছে, একমন্ত্ৰ একাগ্ৰতা। কৰ্ণ মুদ্ৰাই কি কৈছে? ৰিমুভ অবষ্টেকল, নিগেটিভ থটছ এণ্ড ইলনেছ, যিখিনি বেয়াখিনি পৰিত্যাগ কৰি যিখিনি জীৱনৰ বাধা আছে সেইখিনি আঁতৰাবলৈ কৈছে আৰু মানে বেয়া নকাৰাত্মক বস্তুখিনি আৰু বেমাৰখিনি পৰিত্যাগ কৰিবলৈ কৈছে। তাৰপিছত আহিলে বুদ্ধিজম এণ্ড ছিক্স দৰ্শন, বুদ্ধ ধৰ্ম আৰু আমাৰ যিটো সৰদৰ্শন, সাংখ্য যোগ, মীমাংসা, ন্যায়, বৈশেষিক বেদান্ত, এই বুদ্ধৰ লগত আমি বুদ্ধিজম, বৌদ্ধ দৰ্শনৰ লগত এই যিটো সৰদৰ্শনটো ভাৰতীয় সনাতন ধৰ্ম বা হিন্দু ধৰ্মৰ সৰদৰ্শনটোৰ তুলনা কৰা হৈছে। কি কৈছে? এই বুদ্ধই বেদ অগ্ৰাহ্য কৰে, ঋক, যজুৰ, সাম, অথৰ্ব, এই 4খন বেদ অগ্ৰাহ্য কৰে, বেদিক অথৰিটি, বেদেই মূল বস্তু যে হিন্দু ধৰ্মত এই বস্তুটো অগ্ৰাহ্য, কিন্তু সৰদৰ্শনে এই ঋক, যজুৰ, সাম, অথৰ্ব এইখিনি গ্ৰাহ্য কৰে। তাৰপিছত নেচাৰ অফ চেল্ফ, যিটো যে কি বুলি আত্মা পৰমাত্মা, নিজৰ দেহত আত্মা আছে বা প্ৰত্যেক জীৱৰ মাজত আত্মা আছে, এই বস্তুটো বুদ্ধই অগ্ৰাহ্য কৰে, কিন্তু সৰদৰ্শনে এই বস্তুটো গ্ৰাহ্য কৰে। কিন্তু বুদ্ধই ক'লে যে আত্মাবোৰ মানে চেঞ্জ হৈ থাকে, কোনো বস্তু পাৰ্মানেণ্ট নহয়, স্থায়ী নহয়, কিন্তু বেদে এই বস্তুখিনি সৰদৰ্শনে বস্তুটো গ্ৰাহ্য কৰে যে আত্মা আছে এই কথাটো। তাৰপিছত গড জেনেৰেলি ডাজ নট এম্ফেচাইজ এ ক্ৰিয়েটৰ গড, এই যে জগতখন যে কোনোবা এজন সৃষ্টি কৰিছে এই বস্তুটো বৌদ্ধ ধৰ্মই বিশ্বাস নকৰে, তাৰ বদলি বেদান্ত বা সৰদৰ্শনে এই জগত সৃষ্টি কৰাটো স্বীকাৰ কৰে। তাৰপিছত ৰিয়েলিটি এম্ফেচাইজ অন পাৰ্মানেণ্ট অন এ ডিপেণ্ডেন্স অৰিজিন আছে, এই ৰিয়েলিটি প্ৰকৃত যিটো কথা কৈছে যে সময়লৈ মানে বুদ্ধই কৈছে পৃথিৱীখনৰ জগতত কোনো বস্তু স্থায়ী নহয়, সময়ৰ লগে লগে সকলো পৰিৱৰ্তন হৈ গৈ থাকে, এতিয়াৰ কৰ্মই ভৱিষ্যতৰ কৰ্ম, এতিয়াৰ কৰ্ম আৰু ভৱিষ্যতৰ কৰ্মৰ প্ৰভাৱ পেলায়, কিন্তু সেইকাৰণে কোনো স্থায়ী নহয় আৰু সেইকাৰণে আত্মাৰ কথাও কোৱা নাছিল। কিন্তু আমাৰ যিটো সাংখ্য দৰ্শন বা সৰদৰ্শনত তাত কি কৈছে? এই পুৰুষ প্ৰকৃতিৰ ব্যৱস্থা আছে, পুৰুষ মানে ব্ৰহ্ম মায়া, এই কথাটো বেদান্তই মানে। ব্ৰহ্ম মানে যিটো নিৰ্গুণ নিৰাকাৰ অৱস্থা আৰু মায়া মানে প্ৰকৃতিতত্ত্ব, যে পুৰুষৰ পৰা প্ৰকৃতি সৃষ্টি কৰি জগতখন চলাই থকাৰ যিটো ব্যৱস্থা, এইটো সৰদৰ্শনে মানে, কিন্তু বুদ্ধই এইবোৰ কথা নাই কৰা। লিবাৰেশ্যনৰ কথা কৈছিলে, লিবাৰেশ্যন হ'ল 8 প্ৰকাৰৰ যিটো মাৰ্গ, জ্ঞানৰ কথা কৈছিলে আৰু নৈতিক জীৱনৰ কথা কৈছিলে, কিন্তু সৰদৰ্শনত মুখ্য প্ৰাপ্তিটো জ্ঞান, ধ্যান আৰু নৈতিক আৰু আধ্যাত্মিক জীৱনৰ যোগেদি প্ৰাপ্তি হোৱা কথা কৈছিলে, কিন্তু বুদ্ধই 8 প্ৰকাৰৰ নিয়ম কথা কৈছিল। কৰ্ম আৰু ৰিবাৰ্থ, কিন্তু বুদ্ধইও কৰ্মৰ কথা আৰু জন্মান্তৰবাদটো বিশ্বাস কৰিছিল আৰু এই সৰদৰ্শনো মানিছিল। কিন্তু মেথড মেডিটেশ্যন, মৰেল কণ্ডাক্ট, ইনচাইট আৰু ধ্যান, নৈতিক কৰ্ম আৰু অন্তৰ্জ্ঞান এইখিনি কথা বুদ্ধই কৈছিল, কিন্তু লজিক, ন্যায়, এনালাইচিছ, ৰিয়েলিটি, বৈশিষ্ট্য আৰু যোগ, ছ'চিয়েল, এই দিৱস, ইয়াত মানে সেই লজিকৰ কথা আছে, ন্যায় আৰু তাৰপিছত ৰিয়েলিটি, বৈশিষ্ট্য সূত্ৰত প্ৰকৃত বস্তুটো এইখিনি আছে আৰু জ্ঞানৰ কথা আছে, যোগ, বুদ্ধই এইখিনি কথা কোৱা নাছিল আৰু ইয়াত লগতে জড়িত কিছুমান যাগ যজ্ঞ, পূজা পাতল এই সৰদৰ্শনত জড়িত আছিল। বুদ্ধিজ আৰ্কিটেক্সাৰ, বুদ্ধিত যিখিনি আৰ্কিটেক্সাৰ আছিলে, স্তূপ আছিলে, স্তূপত কি কৈছে? স্তূপ আছিলে, সাঁচী স্তূপ, বৰহুত স্তূপ, অমৰাৱতী স্তূপ, ইয়াত কি কৈছে? ডোম শ্বেপ ষ্ট্ৰাকচাৰ কণ্টেইনিং ৰেলিক্স, বুদ্ধ ইম্পৰ্টেণ্ট মাৰ্কছ, এনেকুৱা মানে গম্বুজৰ গতে আছিল, এইখিনিত বুদ্ধৰ স্থিতি হৈ তাত কিছুমান সন্ন্যাসী কথা, বুদ্ধ ধৰ্মৰ সন্ন্যাসী কথা আছিল, তাত চৰিত্ৰ আছিলে। এই প্ৰেয়াৰ হ'ল উইথ এ স্তূপ এট দ্য এণ্ড ইউজ ফৰ ৱাৰ্শ্বিপ এণ্ড মেডিটেশ্যন,
ইয়াত কি কৈছে, এই উপাসনাৰ কাৰণে বুদ্ধ ধ্যানৰ কাৰণে আৰু কিছুমান প্ৰেয়াৰ প্ৰাৰ্থনা ঘৰ আছিলে, য'ত এইখিনি মানে চৈত্য বুলি কয়। এইটো কেৰেলা চৈত্য, ভজ চৈত্য কেভছ, অজন্তা কেভছ এইবোৰত আছে। তাৰপিছত বিহাৰখিনি মনাষ্ট্ৰী হ'ল মাংছ লিভ ষ্টাডিড এণ্ড মেডিটেট ইউজুৱেলি হেড চেলছ আৰাউণ্ড দ্য চেণ্ট্ৰেল হল। ইয়াত মানে কি কৈছিলে, এই বৌদ্ধ সন্যাসীসকলে জীয়াই থাকিছিল মানে জীৱন, তাৰপিছত অধ্যয়ন কৰিছিল, ধ্যান কৰিছিল। নালন্দা মহাবিহাৰ, অজন্তা বিহাৰ, এই নালন্দা মহাবিহাৰত, অজন্তা বিহাৰত আছে। ৰক কাট আৰ্কিটেক্সাৰ, এই শিল কাটি কিছুমান ভাস্কৰ্য বনাইছিল। বুদ্ধিষ্ট মনাষ্ট্ৰী প্ৰেজ হল কাৰ্ভ ইনটু হিল কেভ। অজন্তা ইলোৰা কানহেৰি কেভছ এইবোৰ তাৰমানে উদাহৰণ। ৰক কাটত পিলাৰ এণ্ড এডিক্স, কিবা স্তম্ভ আছিলে, য'ত ষ্টোন পিলাৰ এণ্ড ইনস্ক্ৰিপশ্যন প্ৰমোটিং বুদ্ধিষ্ট, কিছুমান স্তম্ভ আছিলে, তাত বুদ্ধৰ শিক্ষাখিনি মানে লিখিত ৰূপত আছিলে। অশোক পিলাৰ তাৰ এটা উদাহৰণ। জুৱেলছ হ'ল বুদ্ধৰ লগত জুৱেলছ কিছুমান আছিলে, মানে এইটো অলংকাৰ। এটা হ'ল বুদ্ধ এনলাইটেনমেণ্ট 1, ধম্ম বুদ্ধৰ টিচিংখিনি, সংঘ কমিউনিটি অফ মাংছ, ৰানছ এণ্ড নবল ডিচিপ্লিন। এই তিনিটা বস্তু লগ লাগি মানে অলংকাৰটো হৈ আছে, মানে এটা চেইনৰ গতে লাগি আছে। এটা হ'ল বুদ্ধ জ্ঞান, তাৰপিছত ধৰ্ম মতে চলিব লাগে, বুদ্ধৰ যিখিনি জ্ঞান, আৰু ইয়াৰ লগত এই যিখিনি সন্যাসীখিনি জড়িত হৈ আছে, এই তিনিটা বস্তু যোগ হৈ 3 জুৱেলছ হৈছে। তাৰপিছত আহিলে ক্ৰিটিচিজম। ইয়াৰ ক্ৰিটিচিজম হ'ল এই নেগলেক্ট অফ ৱৰ্ল্ডলি লাইফ। প্ৰথমটো হ'ল সমালোচনাটো হ'ল এই যিটো সংসাৰৰ যিটো জীৱন, এইটোৰ পৰা বুদ্ধই পৰিত্যাগ কৰাৰ কথা ক'লে, এইটো এটা সমালোচনা কৰিছে। ডক্ট্ৰিন অফ অন্ত, বুদ্ধই মানে এই আত্মাৰ কথাটো বিশ্বাস নকৰিছিল। এইটো এটা প্ৰথম। পেচিমিষ্টিক ভিউ অফ লাইফ, এই যে সংসাৰৰ দোষ নাইকিয়া হোৱাৰ যিটো ব্যৱস্থা, সংসাৰৰ প্ৰতি যিটো ডিজায়াৰ, আশা বা তৃষ্ণাটো ভাৱটো, এইটো বহুতে এটা মানে ভাবে যে সেইটো নাইকিয়া হ'লে যে সুখী হৈ যাব, সেইটো নুবুজায়। ডিফিকাল্ট পাথ অফ অৰ্ডিনেৰী পিপুল, এই যে 8 প্ৰকাৰৰ যিটো নিয়ম, সেইটো কাৰণে সকলো কাৰণে সম্ভৱ নহয়। ডিক্লাইন ডিউ টু ইটাৰনেল ডিভিজন, ইয়াৰ কাৰণ হ'ল কেইবাটাও ভাগ হৈ গুচি গ'ল। থেৰাবেদা হ'ল, হিনজান, মহায়ান হ'ল, তাৰপিছত ব্ৰজায়ান হ'ল, এই তিনিটা ভাগ হৈ গ'ল। এইবোৰ ডিক্লাইন হোৱাৰ কাৰণ এটা হৈ গ'ল। এইবোৰ কাৰণ সিহঁতৰ মাজতে নিজে বিতৰ্ক হৈ যায়, সাধু সন্যাসীখিনিৰ মাজতে বিতৰ্ক হ'বলৈ ল'লে। ডিক্লাইন ডিউ টু লেছ এম্ফেচাইজ অন ছ'চিয়েল ইনষ্টিটিউশ্যন। Some critics argue that early Buddhism focused more on individual liberation than on political economy. পিছলৈ মানে এইখিনি ৰাজনীতি আৰু অৰ্থনৈতিক কথা সোমাই পৰে, যিবোৰ মূল উদ্দেশ্য যিটো ব্যক্তিৰ মুক্তি প্ৰাপ্তি বা নিৰ্বাণ প্ৰাপ্তিৰ কথাটো লুপ্ত হৈ যায়। কুৱেশ্যন অফ প্ৰেক্টিকেল এপ্লিকেশ্যন, এইটো প্ৰেক্টিকেল যিটো মানে অনুশীলন কৰি সঁচাকৈ এজন জীৱনত মানে খটুৱাটো কথা সম্ভৱ অকণমান জটিল হৈ পৰে। কিছুমান শিক্ষা আৰু কিছুমান মঠৰ জীৱন। আৰু ডিক্লাইন অফ বুদ্ধিজম ইন ইণ্ডিয়া, কেলে ডিক্লাইন হ'ল? প্ৰথম কথাটো হ'ল ব্ৰাহ্মণ্যবাদটো পুনৰ স্থাপন হৈ যায়, সেইকাৰণে ভাৰতত ব্ৰাহ্মণ্যবাদত বুদ্ধইজমে বেদৰ ব্যৱস্থাটো অগ্ৰাহ্য কৰিলে, ব্ৰাহ্মণ্যবাদটো অগ্ৰাহ্য কৰিলে, অস্পৃশ্যতা এইবোৰ অগ্ৰাহ্য কৰাৰ কাৰণে পিছত আকৌ ভক্তি যিটো আন্দোলন সেইটো আহি পৰে। বুদ্ধিজমে ভক্তিবাদটো বৰ অগ্ৰাহ্য কৰে, আৰু শংকৰাচাৰ্যই পুনৰ ভাৰতীয় সনাতন ধৰ্মটো পুনৰ স্থাপন কৰাৰ কাৰণে বুদ্ধিজমটো নাইকিয়া হৈ গ'ল। তাৰপিছত লছ অফ ৰয়েল পেট্ৰনেজ, এই যিটো ৰাজকীয়ৰ যিটো আশ্ৰয়ত বুদ্ধ ধৰ্মটো আছিল, সেইটো লাহে লাহে হেৰাই যোৱাৰ কাৰণে বুদ্ধ ধৰ্মটো হেৰাই গ'ল। কাৰণ মানে ৰাজকীয় ব্যৱস্থা ইয়াত যথেষ্ট সহায় কৰিছিল, মানে অৰ্থনৈতিকভাৱে। তাৰপিছত কৰাপশ্যন অফ মনাষ্ট্ৰী, এই মঠ ব্যৱস্থা, যথেষ্ট দুৰ্নীতি হ'ল, ধনৰ ভোগবিলাস বাঢ়িলে কালক্ৰমত, সেইকাৰণে এইটো বস্তু বুদ্ধ ধৰ্ম ভাৰতত
ভাষাসকলে shift from Pali to Sanskrit। তাৰপিছত পালি ভাষাৰ পৰা সংস্কৃতলৈ ৰূপান্তৰ, সেইটো এটা কাৰণ। ৰাইজ অফ ব্ৰজয়ান, ব্ৰজযান পন্থাটো বৃদ্ধি পালে। হীন আৰু মহায়ানটো অলপ লোপ পোৱাৰ দৰে হ'ল, কাৰণ তান্ত্ৰিক মাৰ্গবোৰ আৰু সনাতন ধৰ্মৰ লগত কিছুমান বস্তু সম্পৰ্ক আহি গ'ল। তাৰপিছত সাধাৰণ মানুহৰ পৰা মানে যিটো ছেপাৰেশ্যন ফ্ৰম কমন পিপল, সাধাৰণ মানুহৰ পৰা বস্তুখিনি পৃথক হ'বলৈ ধৰিলে। ফৰেইন ইনভেজন, বাহিৰৰ এই বুদ্ধৰ যিখিনি মঠ, তাৰপিছত ইউনিভাৰ্চিটি, এইবোৰত মানে এই বাহিৰৰ বিদেশী আক্ৰমণকাৰীয়ে আগ্ৰাসন কৰিলে। ইণ্টাৰনেল ডিভিজন, তেওঁলোকৰ মাজত তিনিটা ভাগ হ'ল, হীনায়ন, মহায়ান, ব্ৰজয়ান ভাগ হৈ গ'ল। এছিমিলেশ্যন ইনটু হিন্দুইজম, হিন্দু ধৰ্মৰ লগত বস্তুখিনি লগ হৈ গ'ল। বহুতে বুদ্ধক বিষ্ণুৰ দশ অৱতাৰৰ লগত ভিতৰত তুলনা কৰা, আৰু সেইমতে উল্লেখো আছে। ভৱিষ্যত পুৰাণ, ভাগৱত, কল্কি পুৰাণ এইবোৰতো বুদ্ধটো দশ অৱতাৰৰ ভিতৰত ধৰে। ইকনমিক ডিক্লাইনটো কি হ'ল, লাহে লাহে মানে ইয়াত দান বৰঙণিখিনি হ্ৰাস পাবলৈ ধৰিলে, সেইটো এটা কাৰণ। তাৰপিছত চেক্ট অফ বুদ্ধিজম, ইয়াত তিনিটা ভাগ হৈ গ'ল। ইতিমধ্যে কৈছোঁ যে থেৰাবাদা, হীনয়ান, মহায়ান, ব্ৰজয়ান। ইয়াত মানে হীনয়ানত কি কৰে, emphasize on original teaching, individual liberation, যদি আগৰ যিখিনি কথা সেইখিনি কথা এই হীনয়ানত বুজায়। ইয়াত আকৌ মহায়ানত কি কৰে, এই বুদ্ধৰ যিখিনি ধাৰণা, মেনি বুদ্ধিষ্ট, এই বুদ্ধৰ যিখিনি ধাৰণা আৰু তেওঁৰ এই বুদ্ধি স্বত্ববোৰৰ ওপৰত আলোচনা কৰে। হীনয়ানত বুদ্ধৰ শিক্ষাখিনি আলোচনা কৰে, ইয়াত কিন্তু বুদ্ধ ধৰ্মৰ কথাখিনি আলোচনা কৰে। ব্ৰজয়ানত কি কৰে, তান্ত্ৰিক মাৰ্গখিনিৰ কথা আলোচনা কৰে। হিন্দু ধৰ্ম আৰু বুদ্ধিজমৰ মাজত কিছুমান মিল আছে। দুয়োটাই ভাৰতবৰ্ষতে জন্ম, প্ৰথম কথা। দুয়োটাই কৰ্মৰ ওপৰত বিশ্বাস কৰে, পুনৰ জন্মতো বিশ্বাস কৰে। কিন্তু বুদ্ধই এই দুখমৰ সংসাৰৰ পৰা মুক্তি পোৱাটো কথা কয়। ইয়াত তাকে যেনিবা নিৰ্বাণ বুলি কয়, কিন্তু হিন্দু ধৰ্মত মুখ্য প্ৰাপ্তি বুলি কয়। মেডিটেশ্যনৰ কথা কয়, ধ্যান আৰু জীৱনটো যি নিয়মানুৱৰ্তিতা, কিন্তু ইয়াত হিন্দু ধৰ্মত ধ্যানৰ কথা কয়, যোগৰ যোগেদি ডিচিপ্লিন, অষ্টাংগ যোগ ব্যৱস্থাটো আছে। তাৰপিছত ইথিক্স, নৈতিক কথা কয়, সেইখিনি নৈতিক মানে নৈতিকতা, দয়া আৰু অহিংসা, এইখিনি দুইটা মাৰ্গতে আছে। আৰু ইয়াত যিটো অমিল আছে, এটা হ'ল বুদ্ধ ধৰ্মটো গৌতম বুদ্ধই স্থাপন কৰিছিল, কিন্তু হিন্দুইজমটো কোনো ফাউণ্ডাৰ নাই, মানে ইয়াৰ কোনো স্থাপক নাই, ঈশ্বৰৰ পৰা সৃষ্টি হৈছে বুলি ভাবে সনাতন ধৰ্মটো। তাৰপিছত ইয়াত ত্ৰিপিটক বুলি কয়, বুদ্ধ ধৰ্মৰ মুখ্য গ্ৰন্থ ত্ৰিপিটক, বিনয় পিটক, চুক্ত পিটক, অভিধৰ্ম পিটক, এই তিনিখন। কিন্তু ইয়াত সনাতন ধৰ্ম বা হিন্দু ধৰ্মত বেদ, উপনিষদ, ভাগৱত গীতা, পুৰাণ এইবোৰ আছে, আৰু লগতে ইতিহাস কেইখন, ৰামায়ণ, মহাভাৰত এইখিনি আছে। তাৰপিছত বুদ্ধই বেদ গ্ৰহণ নকৰিলে, বেদক কোনো চুপ্ৰিম অথৰিটি বুলি নামানে, কিন্তু সনাতন ধৰ্মত বেদক চুপ্ৰিম অথৰিটি, মানে সৰ্বোত্তম, বেদেই মূল, এই কথাটো ভাবে। তাৰপিছত আত্মাৰ কথা নক'লে বুদ্ধই, কিন্তু হিন্দু ধৰ্মত আত্মাৰ কথা আছে, চুপ্ৰিম গড, যে কিবা এজন জগত সৃষ্টি কৰোঁতা এজন আছে, সেইটো সনাতন ধৰ্ম বা হিন্দু ধৰ্মৰ মানে। বুদ্ধই এই কথা নাই কোৱা। নিৰ্বাণ, ইয়াত মুখ্য শব্দটো ব্যৱহাৰ কৰে, বুদ্ধই নিৰ্বাণ শব্দটো ব্যৱহাৰ কৰে। তাৰপিছত 8 প্ৰকাৰৰ পথৰ কথা ক'লে, কিন্তু আমাৰ সনাতন ধৰ্মত 8 প্ৰকাৰ পথৰ সলনি জ্ঞান, ভক্তি, কৰ্ম আৰু ৰাজযোগ, এই 4টা পথৰ কথা ক'লে মুখ্য প্ৰাপ্তি। জ্ঞান মাৰ্গ, ভক্তি মাৰ্গ, কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গটো এইটো যিটো ধ্যান, যোগতিক প্ৰাপ্তি হয়। ভক্তিটো ঈশ্বৰৰ নাম গুণ যশ এই গাই থকা পদ্ধতি। কৰ্ম মাৰ্গটো হ'ল কৰ্মকাণ্ড, যাগযজ্ঞ, বলি বিধান। আৰু এটা ৰাজযোগো আছে, সাংসাৰিক যিটো পদ্ধতি, যি কৰ্ম হিচাপে কৰি এইটো। আৰু কাষ্ট ছিষ্টেমটো হ'ল, বুদ্ধই কাষ্ট ছিষ্টেমটো অগ্ৰাহ্য কৰে, মানে
বৰ্ণ ব্যৱস্থা ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এইখিনি ব্যৱস্থা অগ্ৰাহ্য কৰে। কিন্তু সনাতন ধৰ্মত এই ব্যৱস্থাটো আছে, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ। ব্ৰাহ্মণৰ কাম জ্ঞান দিয়া, ক্ষত্ৰিয়ৰ কাম ব্ৰাহ্মণক জ্ঞান দিয়া, গো পালন, এইখিনি কাম কৰিছিল নিজৰ আশ্ৰম চলাবৰ কাৰণে। ক্ষত্ৰিয়ৰ আৰু পূজা পাতল এইখিনি ঈশ্বৰৰ উপাসনা এইখিনি কাম কৰিছিল। ক্ষত্ৰিয়ৰ কাম যুদ্ধ কৰা, প্ৰশাসন এইখিনি কাম, আৰু বৈশ্যৰ কাম গো পালন, বেপাৰ বাণিজ্য এইখিনি কাম। শূদ্ৰৰ কাম হেণ্ডিক্ৰাফ্ট কুটিৰ শিল্প আৰু ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰৰ সেৱা। কিন্তু বুদ্ধই এই ব্যৱস্থাটো অগ্ৰাহ্য কৰে। তাৰপিছত বুদ্ধিজম আৰু জৈনিজমৰ মাজত তেওঁলোকৰ মিল আছে কি, দুয়োটাই ভাৰতবৰ্ষতে বুদ্ধ ধৰ্ম আৰু জৈন ধৰ্ম দুয়োটা ভাৰতবৰ্ষতে। এই বুদ্ধ ধৰ্মৰ স্থাপক আছিল গৌতম বুদ্ধ, কিন্তু জৈন ধৰ্মৰ মহাবীৰ আছিল 24 নম্বৰ তীৰ্থংকাৰ শিক্ষক। তাৰপিছত বেদিক অথৰিটি, এওঁলোকে এই দুইজনাই জৈন আৰু বৌদ্ধ দুয়োটাই বেদ অগ্ৰাহ্য কৰে, ঋগ্যজুৰ কামধৰ্ব। কৰ্মৰ ওপৰত বিশ্বাস কৰে, দুয়োটাই কৰ্মৰ ওপৰত বিশ্বাস, কিন্তু একচেপ্ট ৰিবাৰ্থ। আৰু জৈনেও পুনৰ্জন্ম বিশ্বাস কৰে, আৰু বুদ্ধইও পুনৰ্জন্ম বিশ্বাস কৰে। এইমছ অফ লিবাৰেশ্যন ফ্ৰম দ্য চাইকেল অফ বাৰ্থ এণ্ড ডেথ। এই যিটো চক্ৰটোৰ পৰা জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পোৱাৰ কথাটো কয়, যিটো নিৰ্বাণ বুলি শব্দ লিখিছে, কিন্তু জৈন ধৰ্মত তাক মোক্ষ বুলি শব্দটো ব্যৱহাৰ কৰিছে। ইথিক্স, মৰেলিটি, মেডিটেশ্যন এণ্ড নন ভাইলেন্স, যে নৈতিকতা, ধ্যান আৰু অহিংসা, এইটো দুয়োটাই জৈন আৰু বৌদ্ধ দুয়োটাই মানে। হেজ মাংছ এণ্ড ৰানছ, ইয়াতো দুয়োটাই মঠ আৰু কিমান সাধু সন্ন্যাসীৰ কথা দুয়োটা ব্যৱস্থাতে আছে। ইয়াৰ মাজত ডিছচিমিলাৰিটি কিছুমান অমিল কিছুমান আছে। প্ৰথমটো হ'ল গৌতম বুদ্ধই স্থাপন কৰিছিলে বৌদ্ধ ধৰ্ম, ইয়াত মহাবীৰে পালন কৰিছিলে। তাৰপিছত বুদ্ধই আত্মাৰ কথা কোৱা নাছিল, কিন্তু জৈন পন্থাত আত্মাৰ কথা কৈছিল, জীৱ। তাৰপিছত ইয়াত নিৰ্বাণ প্ৰাপ্তিৰ কথা ক'লে বুদ্ধ ধৰ্মত, জৈন পন্থাত মোক্ষ প্ৰাপ্তিৰ কথা ক'লে, 8 প্ৰকাৰৰ মাৰ্গৰ কথা ক'লে, কিন্তু মহাবীৰে আকৌ 3 জুৱেলছৰ কথা কয়। ৰাইট পাথ, ৰাইট নলেজ, ৰাইট কণ্ডাক্ট, এচিডিজম, অতি কঠোৰ মাৰ্গ, যে শুদ্ধ বিশ্বাস কৰিব লাগে, শুদ্ধ জ্ঞান আৰু শুদ্ধমতে জীৱন যাপন কৰিব লাগে। ষ্ট্ৰিক্ট এচিডিজম, যে ভোগ বিলাসটো একদম সম্পূৰ্ণ ত্যাগ কৰাৰ কথা কৈ দিলে। এইটো বহুত কঠোৰ মাৰ্গ কৰি দিছে জৈন পন্থাত। তাৰপিছত নন ভাইলেন্সটো এটা মিডল পাথ, এটা মধ্য পাথ হিচাপেহে বুদ্ধই লৈছে, কিন্তু কনচিডাৰেশ্যন দ্য হায়েষ্ট প্ৰিন্সিপল অফ এণ্ড প্ৰেক্টিচ ষ্ট্ৰিক্ট, জৈন পন্থাত অতি কঠোৰভাৱে কৈছে। তাৰপিছত এচিডিজম, ৰিজেক্ট এক্সট্ৰিম অষ্টাৰিটি, যিটো অত্যাধিক ত্যাগ, এইটো বুদ্ধই অগ্ৰাহ্য কৰিছে, কিন্তু জৈন পন্থাই অত্যাধিক ত্যাগটো স্বীকাৰ কৰিছে, যে সেইটো কঠোৰভাৱে নিয়ম পালন। তাৰপিছত এচিভ থ্ৰু উইজডম, ইথিকেল কণ্ডাক্ট এণ্ড মেডিটেশ্যন, যে কি কৈছে, লক্ষ্যত উপনীত হ'বলৈ জ্ঞান, নৈতিক কামবোৰ আৰু ধ্যান, কিন্তু এচিভ থ্ৰু পিউৰিফিকেশ্যন এণ্ড চ'ল বাই ৰিমুভিং কাৰ্মিক মেটাৰ থ্ৰু দ্য ষ্ট্ৰিক্ট ডিচিপ্লিন, যে কঠোৰ নিয়মৰ যোগেদিহে শুদ্ধিকৰণ প্ৰাপ্তি হয়, মুক্তি প্ৰাপ্তি হ'ব লাগে। ফেমাছ ডিউৰিং টাইম অফ কিছুমান সন্যাসী আছিলে, চাৰিপুত আছিলে, মগলানা আছিলে, আনন্দ আছিলে, মহাকশ্যপ আছিলে, উপালি আছিলে, অনুৰুদ্ধ আছিলে, ৰাহুল আছিলে, সুভতি আছিলে, পুণ্য আছিলে, মহাকন্ন আছিলে। এইখিনি হ'ল বুদ্ধৰ সময়ত থকা কিছুমান সন্যাসী। ব্ৰাহ্মণিজমটো ইতিমধ্যে কোৱা হৈছে যে বুদ্ধই বেদটো অগ্ৰাহ্য কৰিছিল আৰু ব্ৰাহ্মণ্য ব্যৱস্থাটো অগ্ৰাহ্য কৰিছিল। ব্ৰাহ্মণ্যটোত এই বৰ্ণ ব্যৱস্থাটো আছিল। তাৰপিছত আত্মাৰ কথা বুদ্ধই নাই কোৱা, কিন্তু ব্ৰাহ্মণ্যবাদত আত্মাৰ কথা আছিল। তাৰপিছত
জগত সৃষ্টি কৰোঁতা কোনোবা এজন আছিল, ইয়াত কিন্তু বেদে মানে কিন্তু বুদ্ধই নামানে এই কথাখিনি। তাৰপিছত জীৱ জন্তু বলি বিধান হত্যা হিংসাটো বুদ্ধই অগ্ৰাহ্য কৰিছিল, কিন্তু বেদত কিছুমান বস্তু আছে এই সম্পৰ্কে, আৰু যাগযজ্ঞ এইখিনি কথা বেদত আছে। তাৰপিছত নিৰ্বাণ প্ৰাপ্তিৰ কথা কৈছে, কিন্তু ইয়াত বুদ্ধই নিৰ্বাণ প্ৰাপ্তিৰ কথা ক'লে, কিন্তু ব্ৰাহ্মণ্যবাদত নিৰ্বাণ প্ৰাপ্তি মুখ্য বুলি কৈছে, তাৰপিছত 8 প্ৰকাৰৰ পথৰ কথা কৈছিলে, ইয়াত অষ্টাংগ জ্ঞান ভক্তি কৰ্ম এই ৰাজযোগ এইখিনি কথা আছে। তাৰপিছত পালি আৰু লোকেল লেংগুৱেজ, পালি ভাষাতহে এই বুদ্ধ ধৰ্মটো আৰু কিছুমান স্থানীয় ভাষাত প্ৰচাৰ প্ৰসাৰ হৈছিল, কিন্তু ব্ৰাহ্মণ্যবাদটো সংস্কৃতটোৱে মূল ভেটি। তাৰপিছত আহিলে বুদ্ধিষ্ট ইউনিভাৰ্চিটি কিছুমান, নালন্দা আছিলে ইউনিভাৰ্চিটি, বিহাৰত আছে, বিক্ৰমশিলা বিহাৰত আছে, উদান্তপুৰী বিহাৰত আছে, সমপুৰা বিহাৰত আছে, জগদল বাংলাদেশত আছে, ইউনিভাৰ্চিটি অফ পাকিস্তান আছে, তক্ষশিলা ইউনিভাৰ্চিটি। থেংকছ, ধন্যবাদ।